নমস্কাৰ পঞ্চায়ত নিৰ্বাচন এতিয়া অনিশ্চয়তাৰ গৰাহত সকলোৱে আশা কৰিছিল যে নিৰ্দিষ্ট কাৰ্যকাল যেহেতু শেষ হৈছে ৰাজ্যৰ পঞ্চায়তসমূহৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব কিন্তু নিৰ্বাচন এতিয়া অনিশ্চয়তাৰ গৰাহত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন সেয়াও নিশ্চিত নহয় এনআৰসিৰ বাবে মূলত যেহেতু কৰ্মচাৰীসকল ৰাজ্যিক কৰ্মচাৰীসকল বিষয়াসকল এতিয়া ব্যস্ত এনআৰসিৰ কামৰ বাবে গতিকে এনআৰসিৰ কামৰ বাবে পঞ্চায়তত আসলতে নিৰ্বাচনী আয়োগে কোনো ধৰণৰ কৰ্মচাৰী তেওঁলোকে লাভ কৰিব পৰা নাই বিষয়া লাভ কৰিব পৰা নাই যাৰ বাবে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰবাৰ অনিশ্চয়তাৰ গৰাহত এনআৰসিক লৈ বহু প্ৰশ্ন বিশেষকৈ বিগত দুদিন ধৰি দেখা গৈছে যে বহু বিতৰ্ক বহু প্ৰশ্নবোধক উত্থাপন কৰা হৈছে এই দুইটা বিষয় আজি আমি কথা পাতিম দা বাৰ্নিং টপিকত অসমৰ বাবে অসমবাসীৰ বাবে দুইটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত পঞ্চায়ত আৰু অসমৰ অস্তিত্বৰ প্ৰসংগত এনআৰসি কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন ডাঙৰীয়া উপস্থিত আছে অগপ দলৰ বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া উপস্থিত আছে কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰমেন বৰঠাকুৰ ডাঙৰীয়া আছে বিজেপি দলৰ মুখপাত্ৰ জয়ন্ত কুমাৰ দাস ডাঙৰীয়া উপস্থিত আছে এআইডিএফৰ ছাত্ৰ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি জেহেৰুল ইছলাম ডাঙৰীয়া আছে ফ্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা আগবঢ়াব এডিটৰ্ছ ভিউ এই দুইটা বিষয় স্পৰ্শকাতৰ বিষয় অসমৰ বাবে প্ৰয়োজনীয় বিষয়ত এডিটৰ্ছ ভিউ আগবঢ়াব আৰু কেৱল এয়াই নহয় এনআৰসিৰ সমন্বয়ক প্ৰতীক হাজেলাই বিশেষকৈ আৰএছএছ নেতা শংকৰ দাসে যিদৰে প্ৰশ্ন উত্থাপন কৰিছে যে বিদেশীৰ নামো জাকে জাকে অন্তৰ্ভুক্ত হৈছে এনআৰসিত সেই সম্পৰ্কে কি প্ৰতিক্ৰিয়া দিব প্ৰতীক হাজেলা ডাঙৰীয়াৰ মন্তব্য আমি ল'ম শান্তনু চৰকাৰ ডাঙৰীয়া আইনী দৃষ্টিকোণৰ পৰা মন্তব্য আগবঢ়াব লগতে নিৰ্বাচন আয়োগে কি কয় পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে কিয় পাতিব নাই সেয়াও আপোনালোকক দেখুৱাম আটাইকেইটা দিশ আপোনালোকৰ বাবে আছে আটাইকেইটা দৃষ্টিকোণ আপোনালোকে পাব কিন্তু প্ৰথমতে আৰম্ভ কৰিছো অদীপ কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ পৰা পঞ্চায়ত নিৰ্বাচন এতিয়া অনিশ্চয়তাৰ গৰাহত আৰু কোৱা হৈছে বা ইতিমধ্যে নিৰ্বাচন আয়োগে মানিছে যে কৰ্মচাৰী কম হোৱাৰ ফলত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই এনআৰসিৰ ক্ষেত্ৰতো দেখা গৈছে যে এতিয়া বহু খেলিমেলিৰ যেন সৃষ্টি হৈ আছে লাহে লাহে দিন যিমানে ওচৰ চাপিছে দ্বিতীয় খচৰাৰ অদীপ কুমাৰ ফুকন ডাঙৰীয়া গোটেই বিষয়টো বৰ লক্ষণীয় বিষয় হৈছে পঞ্চায়ত নিৰ্বাচন আৰু নাগৰিকপঞ্জী এনআৰসি দুইটা অসমৰ কাৰণে অতি প্ৰয়োজন কাৰণ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন 2013ৰ পিছত ইতিমধ্যে সময় হৈছে কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ মানুহে চৰকাৰখনৰ প্ৰতি এটা বিশ্বাস হেৰুৱাৰ পৰিৱেশ এইকাৰণে হৈছে যে পঞ্চায়ত নিৰ্বাচন যি সময়ত হ'ব লাগে বা ইতিমধ্যে আলোচনা হৈছিল বা ঘোষণা কৰা হৈছিল হ'ব বুলি এই গোটেই সময়ছোৱাত এনআৰসি কাম চলি আছিল এনআৰসি কাম আজি নহয় এবছৰ হ'ল গতিকে এনআৰসি কাম চলি থকা অৱস্থাত সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচন আৰু এনআৰসি বিশেষকৈ মানে সুপ্ৰিম কোৰ্টৰ দৃষ্টিত যিহেতু এনআৰসি কাম চলি আছে গতিকে স্বাভাৱিকভাৱে এনআৰচিৰ ক্ষেত্ৰত প্ৰশাসনিক সিদ্ধান্ততকৈ সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তটো বেছি গ্ৰহণযোগ্য হ'ব আৰু সেইকাৰণে এনআৰসি কেতিয়াও বন্ধ কৰিব নোৱাৰে বা আধাতে ৰাখি যাব নোৱাৰে গতিকে পঞ্চায়ত নিৰ্বাচন স্বাভাৱিকভাৱেই এটা বিকল্প পথৰেও কৰিব লাগিব এই ক্ষেত্ৰত কথাটো এনেকুৱা ভাবিবলৈ বাধ্য হ'বলগীয়া হৈছে আমি আগতেও এইটো কৈছিলোঁ যে পঞ্চায়ত নিৰ্বাচন প্ৰকৃততে সোণোৱাল চৰকাৰে পাতিব বিচৰা নাই কাৰণ তেওঁলোকে জানে যে পঞ্চায়ত নিৰ্বাচন যদি পাতিবলগীয়া হয় তেতিয়াহ'লে এই গোটেই বিষয়টো এটা ৰাজনীতি নিৰ্বাচন লোকসভা নিৰ্বাচনৰ আগতে পঞ্চায়ত নিৰ্বাচনে এটা ৰিজাল্ট আহিব সেই ৰিজাল্টৰ সন্মুখীন হ'বলৈ তেওঁলোকৰ অসুবিধা আছে কাৰণ ইতিমধ্যে তেওঁলোকে জানে যে যোৱা 2013 চনৰ নিৰ্বাচনত কংগ্ৰেছে যি হাৰত পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে জয়যুক্ত হৈছিল তাৰপিছত ইউডিএফ তাৰপিছত এজিপি তাৰপিছত বিজেপি চতুৰ্থ স্থানত আছিল যি কি নহওক এতিয়া চৰকাৰ যিটো হ'লেও পঞ্চায়ত লেভেলত বা ৰুৰেল গ্ৰাম্য অঞ্চলত যিধৰণে কাম কৰিব লাগিছিল সেই কথাটো যিহেতু হোৱা নাই সেই পৰিপ্ৰেক্ষিতত অসম চৰকাৰে সোণোৱাল চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিম বুলি সন্মুখত ৰাখি সাংগঠনিক কামবিলাক তেওঁলোকে লোকসভা নিৰ্বাচনত টাৰ্গেট কৰিছে কাৰণ এই কথা কেইদিনমান আগতে বিজেপিৰ যি প্ৰেছিডেণ্ট গুৱাহাটীত আহি পেলাই বিশাল সমাৱেশ কৰিছিলে তাত তেওঁ পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই কোনো বক্তব্য ৰখা নাছিল এটাই বক্তব্য ৰাখিছিল যে 25খন নৰ্থ ইষ্টৰ 25খন আসনৰ 21খন লোকসভাৰ আসন তেওঁলোকে যেনে তেনে নিব লাগিব গতিকে এই কথাটো স্পষ্ট আজি যদি পঞ্চায়ত নিৰ্বাচন সঁচাই পাতিলেহেঁতেন অসম চৰকাৰৰ 5 লাখ কৰ্মচাৰী আছে ডিসি প্ৰত্যেকখন জিলাত ডিসি এডিসি এটা বিশাল মেচিনাৰী আছে গতিকে মেচিনাৰীটো পঞ্চায়ত নিৰ্বাচন লগাবৰ কাৰণে অসুবিধা নহ'লেহেঁতেন তাৰ বাহিৰে এইখন অসমত প্ৰায় 26 লাখ শিক্ষিত নিবনুৱা আছে এই শিক্ষিত নিবনুৱাসকলক এনআৰসিৰ কামত যেনেকৈ ব্যৱহাৰ কৰাইছে বহু লোকক তেওঁলোকক অলপ ট্ৰেইন কৰি পেলাই অলপ প্ৰশিক্ষণ দি পেলাই পঞ্চায়ত নিৰ্বাচন কৰাৰ কাৰণে কোনো অসুবিধা নহ'লহেঁতেন যদি নিৰ্বাচন পতাৰ তেওঁলোকে ইচ্ছা থাকিলেহেঁতেন গতিকে এই ক্ষেত্ৰত তেওঁলোকে ইচ্ছা নাই আৰু এনআৰসি প্ৰক্ৰিয়াটো এই কথাটো কোৱাটো ভাল যে এনআৰচিৰ প্ৰসংগটো বৰ সুন্দৰভাৱে গৈ আছে
আমাক যেনে তেনে NRC-খন লাগে কিন্তু এই ক্ষেত্ৰত যি সময়ত RSSৰ এগৰাকী নেতা তেখেতে এটা কথাটো কৈ দিলে এই অতি 2 এদিনতে তেখেতে যিটো কথা ক'লে পঞ্চায়ত নিৰ্বাচন হ'লে অসমত বিশেষকৈ তেখেতে কোৱা বক্তব্যটো স্পষ্ট যে বাংলাদেশী লোকসকল পঞ্চায়ত NRCৰ জৰিয়তে নাম থাকি যাব কিন্তু প্ৰশ্নটো হ'ল এইখন চৰকাৰ বিজেপি নেতৃত্বত চৰকাৰ এইখন চৰকাৰ বিজেপিয়ে দিল্লীৰ পৰা দিছপুৰলৈকে RSSৰ নিৰ্দেশত পৰিচালিত হয় আৰু এনে এটা প্ৰক্ৰিয়া যদি NRCয়ে অসুবিধা পালে কৰিলেহেঁতেন তেনে NRC আৰম্ভ কৰা প্ৰাক মুহূৰ্তত এটা নিগেটিভ দিশবিলাক আঁতৰাই এটা স্বচ্ছ নিকা ভাল শুদ্ধ সম্পূৰ্ণ NRC কৰিবৰ কাৰণে RSSৰ দিশ এটা দিব লাগিছিল কিন্তু এই কথাখিনি আজিৰ বক্তব্যত স্পষ্ট হৈ পৰে যে এই সময়ত এটা পৰিৱেশ অন্য এটা নিবৰ কাৰণে এটা আৱেগিক দৃষ্টিভংগীলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আৱেগিক দিশ এটা আনিবৰ কাৰণে NRCক লৈ পেলাই এই গোটেই বিষয়টো বক্তব্য দিছে যাতে ভ্ৰান্তিৰ সৃষ্টি হয় বিভ্ৰান্তিৰ সৃষ্টি হয় জনসাধাৰণৰ মাজত এইবাৰ মই আহিব বিচাৰিছোঁ কলিতা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ NRCক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ মন্তব্য কৰা হৈছে শেহতীয়াভাৱে RSSৰ মন্তব্য আৰু পঞ্চায়ত নিৰ্বাচন আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমে চাওক দুয়োটা কথা অতি গুৰুত্বপূৰ্ণ NRC এখন শুদ্ধ NRC এখন আমাক লাগে এইটো অসমীয়া মানুহৰ জাতীয় দায়িত্ব বুলি আমি সকলোৱে বিবেচনা কৰিছোঁ আৰু যিকোনো প্ৰকাৰে যিকোনো ত্যাগৰ বিনিময়ত আমি এখন শুদ্ধ NRC প্ৰস্তুত কৰিবই লাগিব তাত কোনো ধৰণৰ আপোচ বা বেলেগ কথা আহিব নোৱাৰে আৰু মই ভাবোঁ আজিৰ তাৰিখলৈ যিহেতু 31 ডিচেম্বৰলৈকে আমাৰ সময় আছিল তাৰপিছত আৰু সময় বৃদ্ধি কৰা হ'ল গতিকে এতিয়ালৈকে NRCৰ কাম যি গতিত আগবাঢ়িছে অলপ লেহামে নিশ্চয় আছে কিন্তু মই ভাবোঁ এটা শুদ্ধ এখন NRC দিশলৈ আমি গোটেই বিষয়টো আগবাঢ়ি যোৱা যেন আমাৰ ধাৰণা হৈছে আৰু এই ক্ষেত্ৰত এতিয়াও অসমৰ জনসাধাৰণৰ বা অসমৰ বিভিন্ন কৰ্মচাৰী NRCৰ লগত দায়িত্বত থকা ব্যক্তিসকলৰ এতিয়াও অতি নিষ্ঠা আৰু সততাৰে কাম কৰাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ লগত আহিল পঞ্চায়ত নিৰ্বাচন চৰকাৰে পাতিব খুজিছে নে নাই মই এইটো কথা ক'বলৈ দিগদাৰ পাইছোঁ যে চৰকাৰে নিশ্চয় NRC বাদ দি পঞ্চায়ত নিৰ্বাচনক প্ৰায়ৰিটি নিশ্চয় দিব নোৱাৰিব কিন্তু এইটো কথা ঠিক যে পঞ্চায়ত নিৰ্বাচন সময়মতে হোৱাটো মানে উচিত এইকাৰণে যে পঞ্চায়তৰ যোগেদি আজিকালি কেন্দ্ৰীয় চৰকাৰে বহু ধন মানে ইয়াত দিয়ে আৰু যিবিলাক ধন যদি নাপোৱা হয় তেতিয়াহ'লে আমাৰ গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ত যথেষ্ট কামৰ ক্ষতি হ'ব পাৰে কিন্তু এতিয়া যিটো অৱস্থা হৈছে প্ৰত্যেকখন জিলাৰ উপায়ুক্তই কৈছে যে NRCৰ কাম চলি থকা অৱস্থাত আমি পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব ল'বলৈ অপৰাগ হৈছে আমি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ লগতো কথা পাতিছিলোঁ তেখেতসকলেও এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট কথা ক'ব পৰা নাই সেইটো চৰকাৰ হিচাপে নহয় আমি দল হিচাপে তেওঁৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকেও এতিয়ালৈকে স্পষ্ট হ'ব পৰা নাই আৰু এটা কথা কওঁ যে আমি আজিও আশাবাদী মই এই মুহূৰ্ততো আশাবাদী যে পঞ্চায়ত নিৰ্বাচন সময়মতে হওক অসম গণ পৰিষদ দলে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈছে অহা 5 তাৰিখে তাৰ কাৰণে পঞ্চায়তৰ আমি বুথ কমিটিবিলাক লৈ এখন সভা খানাপাৰা ফিল্ডত দিছোঁ গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰৰ অংশীদাৰ দল হিচাপে আমাৰ দায়িত্ব হ'ল যে সময়মতে পঞ্চায়ত নিৰ্বাচন হ'ব লাগে বুলি আমি ভাবোঁ কিন্তু এই পঞ্চায়ত নিৰ্বাচন সময়মতে হোৱাটো মানে এইটোৱে নুবুজায় যে আমি NRCৰ কামক ব্যাঘাত কৰি আমি পঞ্চায়ত নিৰ্বাচন কৰিবলৈ যাম আৰু এটা কথা আমাৰ ফুকন ডাঙৰীয়া এটা কথা গুৰুত্বপূৰ্ণ কথা কৈছে যে লোকসভা নিৰ্বাচনৰ আগত পঞ্চায়ত নিৰ্বাচন নকৰে এই ধৰণৰ এটা ধাৰণা কৰা হৈছে কিন্তু মই নাভাবোঁ যে লোকসভা নিৰ্বাচনলৈকে পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিব পাৰিব হয়তো এমাহ দুমাহ সময় কিবা কাৰণত যদি এমাহ দুমাহ সময় গোটেই কথা কাৰিকৰী কথাটো বা মেন পাৱাৰ নিব নোৱাৰে মই ভাবোঁ এমাহ দুমাহৰ কাৰণে হয়তো টাইম ল'ব পাৰে যিহেতু মেন পাৱাৰ যথেষ্ট কম সেইকাৰণেতো এমাহ দুমাহ কিবা এডজাষ্টমেণ্ট হ'ব পাৰে বা অলপ দীঘলীয়া পৰ্যায়ত নিৰ্বাচনটো কাৰণ এটা কথা দীপক মানিবই লাগিব যে পঞ্চায়ত নিৰ্বাচনত যিমান মানুহৰ দৰকাৰ হয় বিধানসভা বা লোকসভা নিৰ্বাচনত নহয় বুথ কমিটি যথেষ্ট বাঢ়ে এটা সমষ্টিত 300-400 প্ৰাৰ্থী হয় গতিকে সেই হিচাপে চৰকাৰৰ সদস্য আছে বুলি আমি ভাবোঁ জয়ন্ত দাস অকণমান চৰকাৰী পক্ষ শুনি লওঁ চাওক প্ৰদীপদাৰ দুটা কথা মই তেখেতলোকৰ একমত নহয় যদি মই আগতে মোৰ কথাখিনি কৈ লওঁ যে স্পষ্টভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰথমে দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে 100% প্ৰস্তুত দ্বিতীয় যে আমাৰ চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিবৰ বাবে প্ৰস্তুত এতিয়া কথা হ'ল যে লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আমি আটাই জানো লোকসভাত গোটেই অসমত খুব বেছি 50-100 জন প্ৰাৰ্থী থাকে খুব বেছি বিধানসভাত খুব বেছি 1,500 জন প্ৰাৰ্থী থাকে আৰু এই পঞ্চায়ত নিৰ্বাচনত এই পঞ্চায়ত নিৰ্বাচনত নাই বুলি ক'লে মুঠ 2.5 লাখৰ পৰা 3 লাখ প্ৰাৰ্থী হয় মানে ইমান ডাঙৰ নিৰ্বাচনী পঞ্চায়ত ভাবা যায় যে সৰু সাধাৰণ নিৰ্বাচন এটা গাঁৱৰ পৰ্যায়ৰ নিৰ্বাচন কিন্তু ইয়াতে প্ৰাৰ্থী হয় 2.5 লাখৰ পৰা 3 লাখ এতিয়া কথা হ'ল যে এই যিটো NRC প্ৰক্ৰিয়া চলি আছে তাত এজন দুজন নহয় 50,000 জন চৰকাৰী বিষয়া জড়িত হৈ আছে
এজন দুজন 500 1000 যদি চৰকাৰী বিষয়া জড়িত হৈ থাকিলে তেতিয়া কথাটো আছিল বেলেগ এতিয়া আপোনাৰ এতিয়া কথা হ'ল কি যে মই অদীপদাৰ শ্ৰদ্ধা সহকাৰে কৈছোঁ যে তেখেতে অৱশ্যে কওঁতে ক'লে চাগে কিন্তু তেওঁ সেইটো বুজা নাই যে যেনে তেনে মুঠতে NRC লাগে নহয় প্ৰথম কথা যেনে তেনে আমাক NRC নালাগে আমাক এখন শুদ্ধ NRC লাগে কাৰণ আমাৰ অসমীয়াৰ স্বাভিমান আৰু আমাৰ অসমীয়াৰ খিলঞ্জীয়াৰ ভৱিষ্যত প্ৰজন্মৰ আচল মূল খুঁটি এইটোৱেই এই NRCখন যদি ভুল হৈ যায় NRC যদি সঁচাকৈ অবৈধ বাংলাদেশী নাম অন্তৰ্ভুক্তি হয় তেতিয়াহ'লে ইমান দিনৰ আন্দোলন আৰু সেই ডাঙৰ পৃথিৱী বিখ্যাত আন্দোলন আৰু 855 জন শ্বহীদৰ ত্যাগ আৰু হাজাৰ হাজাৰ ডেকা গাভৰু ত্যাগ অথলে যাব আৰু আমি একো নাপাম তে সেইকাৰণে চৰকাৰ যেতিয়া হয় আৰু বিৰোধীত থাকিলে দুইটা কেৰেক্টাৰ সদায় বেলেগ চৰকাৰ আহাৰ ললে দায়িত্ব বহুত আহি পৰে এনেকুৱা এটা দায়িত্ব আহি পৰাৰ লগে লগে এতিয়া সুপ্ৰিম কোৰ্টৰ মাননীয় মহামান্য আদালতৰ যিটো নিৰ্দেশনা আছে সেইটো পালন কৰিব লাগিব আৰু একেলগে চৰকাৰত থাকি নিৰ্বাচনটো আমি আগবাঢ়িব লাগিব চৰকাৰৰ সদিচ্ছা আছে 100% আছে 100% NRC এখন বিচাৰিছে বিদেশীৰ নাম নথকা 100% সদিচ্ছা আছে আৰু সেইকাৰণে চাওক আপোনাৰ মই যিটো কথা কৈছে যে আমাৰ বুথ সন্মিলন প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ দেই মই ৰাষ্ট্ৰীয় পৰ্যায়ত কোৱা নাই অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে 26000 বুথ কমিটিৰ 25200 বুথ প্ৰেচিডেণ্ট উপস্থিত হৈছে আৰু এই 800 আমি খবৰ লৈছো যে সেই 800ৰ কোনো কাৰোবাৰ বেমাৰ আমরা পয়েন্ট দুইটা বুজি পাইছে ৰমেন বৰঠাকুৰ ডাঙৰীয়া বিষয় দুটা এটা হ'ল NRC এটা হ'ল পঞ্চায়ত ইলেকশ্যন কিন্তু এই NRC আৰু পঞ্চায়ত ইলেকশ্যনৰ আগত যাওঁতে এটা কথা ক'ব লাগিব ভাৰতবৰ্ষত যিখন 2014ত কেন্দ্ৰীয় চৰকাৰ হৈছিলে মোদী ডাঙৰীয়াই কৈছিলে অচ্ছেদিনৰ কথা আৰু আমাৰ অসমত যিখন মিত্ৰজোঁটৰ চৰকাৰ কৈছিলে সেইখনক কৈছিলে পৰিৱৰ্তনৰ কথা এতিয়া কথা হ'ল যে এই পৰিৱৰ্তনৰ চৰকাৰ কৰিবলৈ যাওঁতে তেখেতসকলে কি পৰিৱৰ্তন কৰিলে নকৰিলে আজিৰ সংবাদ মাধ্যমত যদি আপুনি দেখিবলৈ পায় যে 4 বছৰৰ ভিতৰত সৰ্বসাধাৰণক মাৰধৰ 4 বছৰৰ ভিতৰত পেট্ৰল ডিজেলৰ সৰ্বাধিক মূল্য বৃদ্ধি আৰু অন্য বাতৰি কাকতত হেডলাইন দিছে ইন্ধনৰ বৰ্ধিত দামত নহয় মই পঞ্চায়তলৈকে আহিছোঁ পঞ্চায়ত তেওঁলোকে পঞ্চায়ত পাতিবলৈ কিয় ভয় কৰিছে পঞ্চায়ত পাতিবলৈ কিয় ভয় কৰিছে তো আকৌ আজি মুখ্যমন্ত্ৰীয়ে কৈছে নাৰী মহাশক্তিক লৈ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰি যাব চৰকাৰে মুখ্যমন্ত্ৰী তো নাৰীৰ সন্দৰ্ভত কি হৈছে ওমেন ইউনিভাৰ্চিটি আপোনালোকে দেখা পাইছে অসমত নিৰ্যাতিত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে আজি অসমত এই বস্তু বাহনী দামৰ পৰিৱৰ্তন বাট পথৰ উন্নয়ন হোৱাৰ ক্ষেত্ৰত তেখেতসকলে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ ভয় কৰিছে পঞ্চায়ত নিৰ্বাচন ভয় কৰিছে এতিয়া প্ৰশ্নটো হ'ল প্ৰথমতে পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিয়াৰ কথা হ'ল এবাৰ নিৰ্বাচনী আয়োগ যি হয় হৰেণ বৰা নেতৃত্বাধীন যিখন নিৰ্বাচনী আয়োগ আছে এবাৰ পঞ্চায়ত নিৰ্বাচন তাৰপিছত তেখেতে গৈ সুপ্ৰিম কোৰ্টলৈ গ'লে সুপ্ৰিম কোৰ্টে নিশ্চিতভাৱে ডিৰেকশ্যন দিয়া নাই সুপ্ৰিম কোৰ্টে এটা অপিনিয়ন দিছে ডিৰেকশ্যন দিয়া নাই দৰকাৰ হ'লে বাহিৰৰ ৰাজ্যৰ পৰা আনি পাতিব লাগে কিন্তু 1983 চনত অসমত যেতিয়া নিৰ্বাচন বৰ্জন কৰা হৈছিলে অসমৰ চৰকাৰে তেতিয়া বাহিৰৰ পৰা আনি নিৰ্বাচন পতা নাছিলে জানো তেতিয়াহ'লে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিজেপি চৰকাৰে আছে বিজেপি চৰকাৰ আছে হৰভাগ ৰাজ্যত বিজেপি চৰকাৰ আছে তেনেহ'লে বাহিৰৰ পৰা আনি হ'লেও পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰা আৰু NRC কাম সময়মতে অনুষ্ঠিত কৰা সম্পূৰ্ণ কৰাত অসুবিধা ক'ত আছে এখেতসকলে NRCটো যিহেতু এটা বিলম্ব ঘটাব খুজিছিলে যোৱাবাৰ সুপ্ৰিম কোৰ্টত যি ৰায় হৈছিলে তাত আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে RGI অফ ইণ্ডিয়াক ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াক সকিয়নি দিব লগা হৈছে যে কোনো ধৰণৰ বিধি পথালি নিদিব প্ৰয়োজন সাপেক্ষে আপুনি জেগা এৰিব লাগিব তেনেস্থলত এতিয়া শংকৰ দাসে কি কৈছে RSS নেতাই যে NRC IMDতকৈ ভয়াৱহ হ'ব অন্য এটা পুনৰ পৰিকল্পনা অন্য এটা NRC বিফল কৰিবৰ কাৰণে পুৰা পৰিকল্পনা য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৱে জানে যে এই চৰকাৰ দুইখন RSSৰ নিৰ্দেশত চলে যাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতীক হাজেলা অৰ্থাৎ NRC কোঅৰ্ডিনেটৰৰ লগত কথা পাতিব লগা হৈছে নিশ্চয় গতিকে এইটো কথা মনত ৰাখিব লাগিব এই চৰকাৰ দুখনৰ ভৱিষ্যত কৰ্মপন্থা কেৱল RSSৰ কৰ্মপন্থাৰ ওপৰত নিশ্চয় নহয় আহিম আপোনাৰ ওচৰলৈ প্ৰথমে প্ৰাৰম্ভিক মন্তব্য লৈছোঁ আমি বিতৰ্কসমূহত যাম জেহেৰুল ইছলাম আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ NRC আৰু পঞ্চায়ত NRC অসমীয়া জাতিৰ এটা জাতীয় স্বপ্ন যিকোনো মূল্যৰ বিনিময়ত NRCখন হ'ব লাগে প্ৰথম কথা হ'ল NRCৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা বিঘিনি হ'ব নালাগে যিহেতু 1951 চনৰ পিছৰ পৰা এয়া NRCৰ কাম বৰ্তমান চলি আছে যিটো নেকি বৰ্তমান সুন্দৰভাৱে চলি আছে য'ত আজিৰ তাৰিখত প্ৰায় 47 লাখ মানুহ নিজৰ ফেমিলি ট্ৰিৰ ভেৰিফিকেশ্যন অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে চলি আছে এই 47 লাখ মানুহে কিন্তু কোনো কাৰণত এতিয়ালৈকে উফ বুলি এটা শব্দ কোৱা নাই যিমানখিনি কষ্ট ত্যাগ তেওঁলোকে স্বীকাৰ কৰিব লাগে স্বীকাৰ কৰি আছে আৰু
NRCখন যাতে এখন শুদ্ধ আৰু নাগৰিকপঞ্জী হৈ উঠে, অসমৰ জাতীয় জীৱনৰ যিটো আটাইতকৈ ডাঙৰ ভয়াৱহ সমস্যা, এই সমস্যাটো যাতে স্থায়ী সমাধান হয় তাৰ কাৰণে সকলোবোৰ মানুহে ত্যাগ স্বীকাৰ কৰি আছে। তেনে ক্ষেত্ৰত NRC যিকোনো মূল্য বিনিময়ত হ'ব লাগে। আৰু আজি 2 এপ্ৰিল আজিৰ তাৰিখৰ পৰা পঞ্চায়ত ভেৰিফিকেশ্যনৰ চাৰ্টিফিকেট ভেৰিফিকেশ্যনৰ কামো আৰম্ভ হৈছে, যাৰ কাৰণে তেওঁলোকে স্পেচিয়েল অফিচাৰ নিয়োগ কৰিছে। পঞ্চায়ত ভেৰিফিকেশ্যনৰ প্ৰায় 30 লাখ মহিলাৰ পঞ্চায়ত চাৰ্টিফিকেট আজিৰ তাৰিখৰ পৰা ভেৰিফিকেশ্যনৰ কাম ষ্টাৰ্ট হৈছে। এনে ক্ষেত্ৰত NRCৰ যিটো কাম যিটো পৰ্যায়ত যি মোটামুটি সূক্ষ্মভাৱে চলি গৈ আছে, এই ক্ষেত্ৰত চৰকাৰে হওক বা RSSই হওক বা অন্য কোনো শক্তিয়ে হওক NRCৰ কোনো কামত যাতে বাধা হ'ব নোৱাৰে তাৰ কাৰণে সমগ্ৰ সচেষ্ট হ'ব লাগে। আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আহিছোঁ, পঞ্চায়ত নিৰ্বাচনটো সময়মতে অনুষ্ঠিত কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰে হয়তো বিচৰা নাই যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হওক। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে গ্ৰাম্য উন্নয়ন যিটো আমাৰ প্ৰক্ৰিয়া, পঞ্চায়তৰ জৰিয়তে যিটো গ্ৰাম্য উন্নয়নৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক বিজেপি চৰকাৰে হয়তো বিচৰা সদিচ্ছা হয়তো নাই। যাৰ যদি সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে NRCৰ কাম ইয়াতকৈ আগতে আৰু বেছি ক্ষীপ্ৰভাৱে কৰিব পাৰিলেহেঁতেন। সদিচ্ছা নাই কাৰণে NRCৰ সময়ত তেওঁলোকে প্ৰয়োজনীয় ধন মুকলি কৰি দিয়া নাছিল। NRCৰ বিষয়া কৰ্মচাৰীসকলক দৰমহা দিয়া নাছিল। NRC আৰু পঞ্চায়ত দুইটাৰে সদিচ্ছা নাই। নিশ্চয় প্ৰাৰম্ভিক মন্তব্য মই ল'লোঁ। অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ যাম এডিটৰ্ছ ভিউৰ বাবে। বিষয় দুইটা স্পৰ্শকাতৰ। অসমৰ বাবে NRC যদিও কোৱা হয় যে অতি প্ৰয়োজনীয়, পঞ্চায়ত নিৰ্বাচনক কিন্তু আওকাণ কৰিব নোৱাৰি ৰাইজৰ মতামত। অজিত কুমাৰ ভূঞা ডাঙৰীয়া, প্ৰথম কথা, এতিয়ালৈকে যিবোৰ কথা আমি আলোচনা কৰিছোঁ তাত কিন্তু মই ভাবিছোঁ যে আমি বিষয়বস্তুৰ খুব গভীৰতালৈ হয়তো সোমাব পৰা নাই। তেখেতসকলে চুই গৈছে বহুত দিশ, কিন্তু মই মনত পেলাই দিব খুজিছোঁ যে আমাৰ এই আলোচনা, এই মঞ্চত আজি বহুদিনৰ আগতে ময়ে প্ৰথম এই আশংকা প্ৰকাশ কৰিছিলোঁ যে কৈ আছে যদিও পঞ্চায়ত নিৰ্বাচন সময়ত অনুষ্ঠিত কৰিব নোৱাৰিম বুলি চৰকাৰেও নিজেই ভাবিছে। কিন্তু চৰকাৰৰ কথাটো এনেকুৱা হয়, বা জয়ন্ত দাসৰ ক্ষেত্ৰতো একেটাই কথা, দলৰ প্ৰতিনিধিত্ব কৰিবলগীয়া হ'লে বহু কথা ভাবিলেও ক'ব পৰা অৱস্থাত তেওঁলোক নাই। আৰু এই চৰকাৰখন এতিয়া কি ধৰণে জীয়াই আছে, কি ধৰণৰ হেঁচাৰ মাজত তেওঁলোকে কাম কৰিবলগীয়া হৈছে, এই কথাবোৰ আমি লক্ষ্য কৰিব লাগিব। মই কেইটামান দিশ আলোচনাৰ কাৰণে তুলি ধৰিব খুজিছোঁ। এতিয়া সত্যব্ৰত কলিতাই যি ধৰণে সৰলীকৃত কৰিলে যে এনেকৈ হৈ আছে, ভালকৈ হৈ আছে, আমি সাজু হৈ আছোঁ, এই কথাবোৰ আমি শুনি শুনি অভ্যস্ত হৈছোঁ। এই কথাবিলাকৰ আঁৰত আৰু কিছুমান কথা আছে। খবৰৰ আঁৰত খবৰ থকাৰ দৰে জহিৰুল ইছলামেও কৈছে যে আমি বিচাৰোঁ, সকলোৱে বিচাৰে, কিন্তু ক'ত ষড়যন্ত্ৰ হৈছে এই কথাটোলৈ আমি যদি এবাৰ দৃষ্টি দিব নোৱাৰোঁ তেতিয়াহ'লে আমি কিন্তু গোটেই কথাটো বুজাত আমি ব্যৰ্থ হ'ম। আমি এই আশংকা বহুদিনৰ পৰা কৰি আহিছিলোঁ যে NRC ক্ষেত্ৰত প্ৰথমেই টকা পইচা মুকলি কৰি দিয়াত খেলিমেলি লগোৱা হ'ল। তাৰপিছত একেলগে বহুত উপায়ুক্তক সলনি কৰি দিয়া হ'ল, আৰু সেই সময়ত যথেষ্ট এই লৈ বিতৰ্ক হৈছিল। আমি এই কথাবোৰ পাহৰিলে নহ'ব। এই কামবোৰ কোনে কৰিছিলে? তাৰপিছত আটাইতকৈ ডাঙৰ কথা যে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈ আছে, আমি সকলোৱে জানো। কিন্তু উচ্চতম ন্যায়ালয়ে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো পদক্ষেপত কিয় চৰকাৰক সতৰ্ক কৰি দিবলগীয়া হৈছে, এইটো বহুত ডাঙৰ কথা। প্ৰথম কথা, তেওঁলোকৰ এটৰ্নি জেনেৰেলে এটা সময়ত কৈ দিলে যে আমি এবছৰ ৰ'বলগীয়া হ'ব পাৰে। এই কথাটো বেণুগোপালে নিজৰ পৰা কোৱা নাই, তেওঁৰ কোনো তথ্য নাই, তেওঁ সেই বিষয়ে একো নাজানে। তেওঁক চৰকাৰৰ তৰফৰ পৰা কোৱা হ'ল যে তেওঁ তেনেকুৱা এটা স্থিতি ল'বৰ কাৰণে। এই কথাবোৰ আমি এনেকৈ বেলেগে বেলেগে চালে নহ'ব। ক'ত সূতাডাল বন্ধা, পঞ্চায়ত নিৰ্বাচন, NRC, এই গোটেই কথাবোৰ কেনেকৈ সাঙুৰ খাই আছে, শংকৰ দাসৰ ভূমিকা বা RSSৰ ভূমিকা তাত কি ধৰণে জড়িত হৈ আছে, এইবোৰ আমি চাব পাৰিব লাগিব। মই সেইকাৰণে উনুকিয়াব খুজিছোঁ যে উচ্চতম ন্যায়ালয়ে কিয় ক'বলগীয়া হ'ল যে তেওঁলোকে যথেষ্ট কঠোৰ ভাষা প্ৰয়োগ কৰিবলগীয়া হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি সৌখিদিনা দেখিলোঁ, যিটো ৰমেন বৰঠাকুৰে কৈছে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া যিগৰাকী, তেখেত অসমলৈ আহিছে বহুতবাৰ, সেই ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াক সতৰ্ক কৰি দিবলগীয়া হৈছে, আকৌ কঠোৰ ভাষা প্ৰয়োগ কৰিবলগীয়া হৈছে তেওঁৰ বিৰুদ্ধে। এই কথাবোৰে আমাৰ মনলৈ কি আনে? কিয় বাৰে বাৰে উদ্বিগ্নতা প্ৰকাশ কৰিবলগীয়া হৈছে? কিয় তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিবলগীয়া হৈছে উচ্চতম ন্যায়ালয়ে? এতিয়া চাওক, কেইটামান ঘটনা আপোনালোকে হয়তো লক্ষ্য কৰিছেনে নাই মই নাজানো। সেইটো হ'ল যে অলপতে নতুন দিল্লীত এটা হিন্দু বাঙালীসকলৰ এটা সংগঠনে এখন সভা পাতিছিল। সেই সভাখনৰ কথা আমি সকলোৱে জানো,
কিন্তু আমি এইটো কথা লক্ষ্য কৰিছোঁ নে নাই যে তেওঁলোকে বাৰে বাৰে 50 লাখৰ এটা হিচাপ দি আছে। এই 50 লাখৰ তালিকাখন তেওঁলোকে ক'ৰ পৰা পাইছে এইটো ভাবিবলগীয়া কথা। তেওঁলোকৰ হাতত তাৰমানে এনেকুৱা কি তথ্য আছে, নিশ্চয় তথ্য আছে, তালিকা আছে যে তেওঁলোকে বাৰে বাৰে 50 লাখ মানুহৰ কথা কৈ আছে। এই কথাটো আমি ওলাই কৰিব নোৱাৰোঁ। তাৰপিছত চাওক, কালি এটা ঘটনা ঘটিছে যে এগৰাকী আমাৰে বন্ধু আছিল এসময়ত, তেওঁৰ সাংবাদিক হিচাপে বহুত বিতৰ্কিত হ'ল। তেওঁ সুবীৰ ভৌমিকে আন্তৰ্জাতিক সংবাদ মাধ্যমত, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনে কিছুমান ভয়ংকৰ কথা কৈছে যিটোৱে গোটেই NRC প্ৰক্ৰিয়াটোতে বাধাগ্ৰস্ত কৰাৰ আশংকা কৰা হৈছে। যে তেওঁ হিচাপ যিটো দিছে তাৰ লগত কিন্তু 50 লাখৰ প্ৰায় 50 লাখ। গতিকে এই কথাবোৰ আমি যদি জোৰা লগাই ল'ব নোৱাৰোঁ, তাৰপিছত আপুনি চাওক যে অমিত শ্বাহে অলপতে যেতিয়া গুৱাহাটী ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ ৰুদ্ধদ্বাৰ বৈঠকত এইটো বাতৰি আমাৰ ইয়াত কেইবাবাৰো পৰিৱেশন কৰা হৈছে, য'ত তেওঁ এগৰাকী শিলচৰ, মই নামটো পাহৰিছোঁ, যেতিয়া প্ৰশ্ন কৰা হ'ল হিন্দু বাংলাদেশীসকলৰ প্ৰশ্নত, আৰু হিন্দু বাংলাদেশীক নিৰাপত্তা দিয়া, তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰাত বিজেপি বা RSSে কি কৰিছে এইটোতো আলোচনাৰ কোনো প্ৰয়োজন নাই। এইটো গোটেই এটা তেওঁলোকৰ মুখেদিয়ে ওলোৱা কথা। গতিকে অমিত শ্বাহে ৰুদ্ধদ্বাৰ বৈঠকত এইটোৱে ক'লে যে হিন্দু বাংলাদেশীসকলে NRCৰ কথা এইবোৰ লৈ একো চিন্তা কৰিবলগীয়া নাই। এই কথাবোৰ ইমান সৰল কথা নহয়। গতিকে ক'ত ঠিকে চলি আছে, ক'ত ঠিকে যদি ঠিকে চলি আছিল সুপ্ৰিম কোৰ্টে কিয় বাৰে বাৰে মাতি আনি ভৎসনা কৰিবলগীয়া হৈছে, কিয় ফটিক হাজৰিকাক জবাবদিহি কৰিবলগীয়া হৈছে? আৰু যেতিয়া অভিজিৎ শৰ্মাক যেতিয়া উচ্চতম ন্যায়ালয়ে ফটিক হাজৰিকাৰ বিৰুদ্ধে যিকোনো মতামত নিদিবলৈ সতৰ্ক কৰি দিবলগীয়া হ'ল, তাৰপিছত চাব এই লৈ কিন্তু RSS আৰু বিজেপি বা বাহিৰৰ নেতাসকলে বহুত ডাঙৰ ডাঙৰ কথা কৈছে। আনকি দিল্লীত যিখন সভা হ'ল সেইটো এটা বাধা হিচাপে থিয় দিছে, নাই দিয়া নেকি? মই সুধিছোঁ আপোনালোকক, ই বাধা হয় নে নহয়? আৰু যেতিয়া অমিত শ্বাহে কথাটো ক'লে সেইটো এটা বাধা হয় নে নহয়? তাৰ ওপৰত আপুনি চাওক, লাহে লাহে আহি আছে। কালি আপোনাৰ RSSৰ নেতাগৰাকীয়ে সম্পূৰ্ণ দোষাৰোপ কৰিলে সমন্বয়ৰক্ষীগৰাকীক, আৰু সেই সমন্বয়ৰক্ষীগৰাকীক এতিয়ালৈকে উচ্চতম ন্যায়ালয়ে সুপ্ৰিম কোৰ্টে তেওঁক এটা মানে নিৰাপত্তা দি আহিছে, মানে তেওঁক কাম কৰাত তেওঁলোকে যথেষ্ট মানে তেওঁক সুবিধা কৰি দিছে। গতিকে মই এইটো ক'ব খুজিছোঁ যে কালি RSS নেতাগৰাকীয়ে যিটো অভিযোগ আনিলে এটা ভয়ংকৰ অভিযোগ। যদি তেওঁ এইটোৱে অভিযোগ আনিব লগা আছিলে তেওঁ তেতিয়াহ'লে কিয় সুপ্ৰিম কোৰ্টত এটা দাখিল নকৰিলে, এখন মানে তেওঁ ক'বলগীয়াখিনি কিয় সুপ্ৰিম কোৰ্টত জনোৱা নহ'ল? আৰু ইফালে চাওঁ যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে যিসকলে NRCত বাধা দিব তেওঁলোকক আমি কোনো কাৰণতে ক্ষমা নকৰিম, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। কিন্তু কালি RSS নেতাগৰাকীৰ বিৰুদ্ধে এতিয়া 24 ঘণ্টাতকৈ বেছি হ'ল কিবা ব্যৱস্থা লোৱা হ'ল? নতুন দিল্লীত যিসকলে এইবোৰ কথা বাধা সৃষ্টি কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ল? গতিকে হিন্দু বাংলাদেশীৰ প্ৰশ্ন য'তে আহিছে তেতিয়াই চৰকাৰে নীৰৱতা অৱলম্বন কৰা হৈছে। আমি সৰ্বানন্দ সোণোৱালৰ হয়তো মনৰ ভিতৰৰ কথা তেওঁ কি নাজানো বা আন্তৰিকতাত সন্দেহ নকৰোঁ, কিন্তু আজি তেওঁৰ যিটো অৱস্থা, তেওঁ যি ধৰণৰ হেঁচাত কাম কৰিবলগীয়া হৈছে, তেওঁৰ সাহসেই নাই যে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে। তো এই কথাবোৰ যদি আমি মিলাই নাচাওঁ, এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কথা মই দুটা কথা কওঁ যে পঞ্চায়ত নিৰ্বাচন আমি তেতিয়াই কৈছিলোঁ যে NRCৰ মানুহখিনিয়ে যিহেতু এই কামখিনি কৰিব লাগিব। এতিয়া কোনটো ডাঙৰ? অসমৰ কাৰণে সুপ্ৰিম কোৰ্টৰ দৃষ্টিত, সকলোৰে দৃষ্টিত আটাইতকৈ প্ৰথম কামটো হ'ল NRC। গতিকে NRCৰ ক্ষেত্ৰত আমি দেখিলোঁ যে আমি তেতিয়া আশংকা কৰিছিলোঁ যে কেনেকৈ হ'ব, পঞ্চায়ততো বহুত মানুহ লাগিব, এইটো জয়ন্ত দাসেতো তথ্য দিছে। গতিকে আজি সুপ্ৰিম কোৰ্টে ক'বলগীয়া হৈছে যে বাহিৰৰ পৰা মানুহ আনি হ'লেও পঞ্চায়ত নিৰ্বাচন কৰা হওক। কিন্তু মই কৈছোঁ যে বাহিৰৰ মানুহ আনি NRC কাম কৰা সম্ভৱ নহয়। NRC কাম বাহিৰৰ মানুহক আনি যিটো কথা কোৱা হৈছে, কেতিয়াও অসমত NRC যিটো পৰিস্থিতি আজি গাঁৱে ভূঞে তাত বা সংখ্যালঘু অঞ্চলত অ'ত যিটো সমস্যা তাত কেতিয়াও বাহিৰৰ মানুহ আনি এই কাম কৰা সম্ভৱ নহয়। গতিকে আজি এইটো জটিলতা যিটো সৃষ্টি হৈছে। আৰু এটা কথা মই ক'ম আলোচনাৰ কাৰণে যে পঞ্চায়ত নিৰ্বাচন যদি কিবা কাৰণত হয়ো তেতিয়াহ'লে সেইখন ভোটাৰ তালিকাৰ ভিত্তিত হ'ব যিখন ইতিমধ্যে ইনভেলিড বুলি কোৱা হৈছে। গতিকে কাইলৈ যদি NRC ওলায়, NRC ড্ৰাফ্ট ওলায়, তাৰপিছত যদি কোনোবাই হৰা প্ৰাৰ্থীয়ে যদি তাত গৈ পেলাই কয়গৈ কোৰ্টত গৈ পেলাই যে আমি এই ইলেকশ্যনটো মানে ইলিগেল, তেতিয়াহ'লে কোৰ্টে কি ৰায় দিব?
আৰু তেতিয়াহ'লে যদি এইখন ভোটাৰ তালিকাৰ ভিত্তিতে যদি হয় তেতিয়াতো সেইখন ভোটাৰ তালিকাৰ কথা নাহিব ইমান জটিলতা কোনে সৃষ্টি কৰিছে এই জটিলতাবোৰ ভাঙিবৰ কাৰণে নোহোৱা কৰিবৰ কাৰণে আৰম্ভণিৰ পৰাই চৰকাৰে কি কৰিছে এই কথাবোৰ চাব লাগিব গতিকে তেওঁলোকে ইয়াক সুকলমে এটা শক্তিয়ে ইয়াক সুকলমে হোৱাটো বিচৰা নাই আৰু মই বহুত তথ্য দিম আজি এটা আসাম ট্ৰিবিউনত এটা ডাঙৰ খবৰ ওলাইছে যে কোনে জটিলতা সৃষ্টি কৰিছে কি ধৰণৰ তথ্যই বিভ্ৰান্ত কৰিছে আৰু আজি কালি RSSৰ নেতাগৰাকীয়ে যিটো তেওঁ আনিছে সেইটো তেওঁ সন্দেহটো ক'ত সেইটো মই হয়তো দীঘলীয়া হ'ব এতিয়া অলপ পিছত ক'ম যে তেওঁ কিয় সন্দেহ কৰিছে কিয় প্ৰতীক হাজেলাৰ ওপৰত দোষাৰোপ কৰিছে এইটো অত্যন্ত লক্ষ্য কৰিবলগীয়া গতিকে গোটেই কথাবোৰ চালে ঘটনা প্ৰবাহলৈ চালে চৰকাৰৰ সদিচ্ছা আৰু চৰকাৰ যিটো শক্তিৰ দ্বাৰা পৰিচালিত হৈছে তেওঁলোকক বাধ্যবাধকতাই যে NRCৰ ক্ষেত্ৰত আৰু লগে লগে দুইটা কিন্তু বৰ পৃথক বিষয় নহয় একেবাৰে ওচৰা-ওচৰি দুইটা কথাত দুইটা বিষয়ত যে এটা জটিলতা সৃষ্টি কৰিছে সেই বিষয়ে কোনো আমাৰ সন্দেহ থাকিব নালাগে মই সেইকাৰণে মুকলি মনেৰে আলোচনা হোৱাটো বিচাৰিছোঁ মই এই আলোচনাত আৰু বিজেপিৰ নেতাৰ পৰা আশা কৰা নাই কাৰণ তেওঁৰ সীমাবদ্ধতা আছে তেওঁ কথা ক'ব নোৱাৰে তেওঁ তথ্যও নাই তেওঁৰ হাতত তেওঁ চৰকাৰে তেওঁক দিছে নেকি অথৰিটি টু স্পীক গতিকে মুখপাত্ৰ এগৰাকী কৰিছে মুখপাত্ৰই ক'ব লাগে আমি দেখি আহিলোঁ জীৱনত মুখপাত্ৰই কিমানলৈকে কথা ক'ব পাৰে বাকীসকলক যিসকলে মুকলি মনেৰে কথাটো পাতিব খোজে মই সত্যব্ৰত কলিতা যিধৰণে সৰলীকৃত কৰিলে মই এক প্ৰকাৰ আচৰিত হৈছোঁ আৰু জেহিল ইছলামে কৈছে দুই এটা কথা কিন্তু তেওঁ মই আশা কৰিছোঁ যাতে যুক্তিৰে আনক কথাবোৰ চাওক বেকগ্ৰাউণ্ড চাওক ফুকনে কৈছে পঞ্চায়ত নিৰ্বাচনৰ কথা ঠিকে আছে হয়তো ভয় খাব পাৰে কিন্তু শাসক দল থাকিলে নানান আৰু আমাৰ গোটেই আজি কলিতাই নকলেও পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আজি তেওঁলোকৰ মিত্ৰজোঁটৰ ফাট মেলিবলৈ গৈছে আৰু তেওঁলোকে ৰঞ্জিত দাসে কৈ ফুৰিছে চাৰিওফালে যে আমাৰ মিত্ৰতা নহয় ৰ'ব প্ৰশ্ন বহুত আছে এটা নহয় কিন্তু আজি অমিত শ্বাহে আহি কৈ গৈছে যে আমাৰ মিত্ৰতা থাকিব এই কথাবোৰ বিভ্ৰান্তিকৰ এই কথাবোৰ অসমৰ ৰাইজৰ কাৰণে অতি ৰহস্যজনক আৰু ষড়যন্ত্ৰমূলক ইয়াৰ এটা আমি সমাধান বিচাৰিছোঁ সেইকাৰণে আমি ইয়াত আলোচনা বহিছোঁ আজি বিহুৰ বতৰত আমি মানে বিহুৰ বতৰ নহ'লেওতো হৈছেই ন গতিকে আমি এই বিষয়কেইটা এইকাৰণে আনিছোঁ যে যদি NRC অসমৰ ৰক্ষা কৱচ এই ৰক্ষা কৱচ ধ্বংস কৰিবৰ কাৰণে কোনে ভিতৰি ষড়যন্ত্ৰ কৰিছে এই কথা আমি জানিব লাগিব নিশ্চয় অতি স্পৰ্শকাতৰ বিষয় সেয়েহে চেনেল বিহু পতাৰ পৰিৱৰ্তে আমি এই দুইটা বিষয়কে আজি ৰাইজৰ আগত অৱগত কৰিব বিচাৰিছোঁ আৰু ইয়াৰ আঁৰৰ আচলতে ষড়যন্ত্ৰ কি আঁৰৰ কাহিনী কি সেই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ আৰু পুনৰবাৰ কৈছোঁ NRCৰ সমন্বয়ক প্ৰতীক হাজেলা ডাঙৰীয়াই মন্তব্য প্ৰকাশ কৰিছে RSSৰ নেতাৰ যি ভয়ংকৰ অভিযোগ তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়াও আপোনালোকক দেখুৱাম কিন্তু সময় হৈছে দ্য বাৰ্নিং টপিকত বাণিজ্যিক বিৰতিৰ নমস্কাৰ পঞ্চায়ত নিৰ্বাচন এতিয়া অনিশ্চয়তাৰ গৰাহত সকলোৱে আশা কৰিছিল যে নিৰ্দিষ্ট কাৰ্যকাল যেহেতু শেষ হৈছে ৰাজ্যৰ পঞ্চায়তসমূহৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব কিন্তু নিৰ্বাচন এতিয়া অনিশ্চয়তাৰ গৰাহত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন সেয়াও নিশ্চিত নহয় NRCৰ বাবে মূলত যেহেতু কৰ্মচাৰীসকল ৰাজ্যিক কৰ্মচাৰীসকল বিষয়াসকল এতিয়া ব্যস্ত NRCৰ কামৰ বাবে গতিকে NRCৰ কামৰ বাবে পঞ্চায়তত আচলতে নিৰ্বাচনী আয়োগে কোনো ধৰণৰ কৰ্মচাৰী তেওঁলোকে লাভ কৰিব পৰা নাই বিষয়া লাভ কৰিব পৰা নাই যাৰ বাবে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰবাৰ অনিশ্চয়তাৰ গৰাহত NRCক লৈ বহু প্ৰশ্ন বিশেষকৈ বিগত দুদিন ধৰি দেখা গৈছে যে বহু বিতৰ্ক বহু প্ৰশ্নবোধক উত্থাপন কৰা হৈছে এই দুইটা বিষয়ে আজি আমি কথা পাতিম দ্য বাৰ্নিং টপিকত অসমৰ বাবে অসমবাসীৰ বাবে দুইটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত পঞ্চায়ত আৰু অসমৰ অস্তিত্বৰ প্ৰসংগত NRC কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন ডাঙৰীয়া উপস্থিত আছে অগপ দলৰ বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া উপস্থিত আছে কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰমেন বৰঠাকুৰ ডাঙৰীয়া আছে বিজেপি দলৰ মুখপাত্ৰ জয়ন্ত কুমাৰ দাস ডাঙৰীয়া উপস্থিত আছে AIUDFৰ ছাত্ৰ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি জেহেৰুল ইছলাম ডাঙৰীয়া আছে
ফ্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাই আগবঢ়াব এডিটৰ্ছ ভিউ এই দুইটা বিষয় স্পৰ্শকাতৰ বিষয় অসমৰ বাবে প্ৰয়োজনীয় বিষয়ত এডিটৰ্ছ ভিউ আগবঢ়াব আৰু কেৱল এয়াই নহয় এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই বিশেষকৈ আৰএছএছ নেতা শংকৰ দাসে যিদৰে প্ৰশ্ন উত্থাপন কৰিছে যে বিদেশীৰ নামো জাকে জাকে অন্তৰ্ভুক্ত হৈছে এনআৰচিত সেই সম্পৰ্কে কি প্ৰতিক্ৰিয়া দিব প্ৰতীক হাজেলা ডাঙৰীয়াৰ মন্তব্য আমি ল'ম শান্তনু চৰকাৰ ডাঙৰীয়া আইনী দৃষ্টিকোণৰ পৰা মন্তব্য আগবঢ়াব লগতে নিৰ্বাচন আয়োগে কি কয় পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে কিয় পাতিব পৰা নাই সেয়াও আপোনালোকক দেখুৱাম আটাইকেইটা দিশ আপোনালোকৰ বাবে আছে আটাইকেইটা দৃষ্টিকোণ আপোনালোকে পাব কিন্তু প্ৰথমতে আৰম্ভ কৰিছোঁ অধিক কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ পৰা পঞ্চায়ত নিৰ্বাচন এতিয়া অনিশ্চয়তাৰ গৰাহত আৰু কোৱা হৈছে বা ইতিমধ্যে নিৰ্বাচন আয়োগে মানিছে যে কৰ্মচাৰী কম হোৱাৰ ফলত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই এনআৰচিৰ ক্ষেত্ৰতো দেখা গৈছে যে এতিয়া বহু খেলি মেলিৰ যেন সৃষ্টি হৈ আছে লাহে লাহে দিন যিমানে ওচৰ চাপিছে দ্বিতীয় খচৰাৰ অধিক কুমাৰ ফুকন ডাঙৰীয়া গোটেই বিষয়টো বৰ লক্ষণীয় বিষয় হৈছে পঞ্চায়ত নিৰ্বাচন আৰু নাগৰিকপঞ্জী এনআৰচি দুইটা অসমৰ কাৰণে অতি প্ৰয়োজন কাৰণ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন 2013 পিছত ইতিমধ্যে সময় হৈছে কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ মানুহে চৰকাৰখনৰ প্ৰতি এটা বিশ্বাস হেৰুৱাৰ পৰিৱেশ এইকাৰণে হৈছে যে পঞ্চায়ত নিৰ্বাচন যি সময়ত হ'ব লাগে বা ইতিমধ্যে আলোচনা হৈছিল বা ঘোষণা কৰা হৈছিল হ'ব বুলি এই গোটেই সময়ছোৱাত এনআৰচি কাম চলি আছিল এনআৰচি কাম আজি নহয় এবছৰ হ'ল গতিকে এনআৰচি কাম চলি থকা অৱস্থাত সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচন আৰু এনআৰচি বিশেষকৈ মানে সুপ্ৰিম কোৰ্টৰ ডিষ্ট্ৰিক্ট যিহেতু এনআৰচি কাম চলি আছে গতিকে স্বাভাৱিকভাৱে এনআৰচিৰ ক্ষেত্ৰত প্ৰশাসনিক সিদ্ধান্ততকৈ সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তটো বেছি গ্ৰহণযোগ্য হ'ব আৰু সেইকাৰণে এনআৰচি কেতিয়াও বন্ধ কৰিব নোৱাৰে বা আধাতে ৰাখি যাব নোৱাৰে গতিকে পঞ্চায়ত নিৰ্বাচন স্বাভাৱিকভাৱেই এটা বিকল্প পথৰেও কৰিব লাগিব এই ক্ষেত্ৰত কথাটো এনেকুৱা ভাবিবলৈ বাধ্য হ'বলগীয়া হৈছে আমি আগতে এইটো কৈছিলোঁ যে পঞ্চায়ত নিৰ্বাচন প্ৰকৃততে সোণোৱাল চৰকাৰে পাতিব বিচৰা নাই কাৰণ তেওঁলোকে জানে যে পঞ্চায়ত নিৰ্বাচন যদি পাতিবলগীয়া হয় তেতিয়াহ'লে এই গোটেই বিষয়টো এটা ৰাজনীতি নিৰ্বাচন লোকসভাৰ নিৰ্বাচনৰ আগতে পঞ্চায়ত নিৰ্বাচনে এটা ৰিজাল্ট আহিব সেই ৰিজাল্টৰ সন্মুখীন হ'বলৈ তেওঁলোকৰ অসুবিধা আছে কাৰণ ইতিমধ্যে তেওঁলোকে জানে যে যোৱা 2013 চনৰ নিৰ্বাচনত কংগ্ৰেছে যি হাৰত পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে জয়যুক্ত হৈছিল তাৰপিছত ইউডিএফ তাৰপিছত এজিপি তাৰপিছত বিজেপি চতুৰ্থ স্থানত আছিল যি কি নহওক এতিয়া চৰকাৰ যিটো হ'লেও পঞ্চায়ত লেভেলত বা ৰুৰেল গ্ৰাম্য অঞ্চলত যিধৰণে কাম কৰিব লাগিছিল সেই কথাটো যিহেতু হোৱা নাই সেই পৰিপ্ৰেক্ষিতত অসম চৰকাৰে সোণোৱাল চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিম বুলি সন্মুখত ৰাখি সাংগঠনিক কামবিলাক তেওঁলোকে লোকসভা নিৰ্বাচনত টাৰ্গেট কৰিছে কাৰণ এই কথা কেইদিনমান আগত বিজেপিৰ যি প্ৰেচিডেণ্ট গুৱাহাটীত আহি পেলাই বিশাল সমাৱেশ কৰিছিলে তাত তেওঁ পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই কোনো বক্তব্য ৰখা নাছিল এটাই বক্তব্য ৰাখিছিল যে 25খন নৰ্থ ইষ্টৰ 25খন আসনৰ 21খন লোকসভাৰ আসন তেওঁলোকে যেনে তেনে নিব লাগিব গতিকে এই কথাটো স্পষ্ট আজি যদি পঞ্চায়ত নিৰ্বাচন সঁচাই পাতিলেহেঁতেন অসম চৰকাৰৰ 5 লাখ কৰ্মচাৰী আছে ডিসি প্ৰত্যেকখন জিলাত ডিসি এডিসি এটা বিশাল মেচিনাৰী আছে গতিকে মেচিনাৰীটো পঞ্চায়ত নিৰ্বাচন লগাবৰ কাৰণে অসুবিধা নহ'লেহেঁতেন তাৰ বাহিৰে এইখন অসমত প্ৰায় 26 লাখ শিক্ষিত নিবনুৱা আছে এই শিক্ষিত নিবনুৱাসকলক এনআৰচিৰ কামত যেনেকৈ ব্যৱহাৰ কৰাইছে বহু লোকক তেওঁলোকক অলপ ট্ৰেইন কৰি পেলাই অলপ প্ৰশিক্ষণ দি পেলাই পঞ্চায়ত নিৰ্বাচন কৰাৰ কাৰণে কোনো অসুবিধা নহ'লহেঁতেন যদি নিৰ্বাচন পতাৰ তেওঁলোকে ইচ্ছা থাকিলেহেঁতেন গতিকে এই ক্ষেত্ৰত তেওঁলোকে ইচ্ছা নাই আৰু এনআৰচি প্ৰক্ৰিয়াটো এই কথাটো কোৱাটো ভাল যে এনআৰচিৰ প্ৰসংগটো বৰ সুন্দৰভাৱে গৈ আছে আমাক যেনে তেনে এনআৰচিখন লাগে কিন্তু এই ক্ষেত্ৰত যি সময়ত আৰএছএছৰ এগৰাকী নেতা তেখেতে এটা কথাটো কৈ দিলে এই অতি 2 দিনতে তেখেতে যিটো কথা ক'লে পঞ্চায়ত নিৰ্বাচন হ'লে অসমত বিশেষকৈ তেখেতে কোৱা বক্তব্যটো স্পষ্ট যে বাংলাদেশী লোকসকল পঞ্চায়ত এনআৰচিৰ জৰিয়তে নাম থাকি যাব কিন্তু প্ৰশ্নটো হ'ল এইখন চৰকাৰ বিজেপি নেতৃত্বত চৰকাৰ এইখন চৰকাৰ বিজেপিয়ে দিল্লীৰ পৰা দিছপুৰলৈকে আৰএছএছৰ নিৰ্দেশত পৰিচালিত হয় আৰু এনে এটা প্ৰক্ৰিয়াত যদি এনআৰচিয়ে অসুবিধা পালে কৰিলেহেঁতেন তেতিয়া এনআৰচি আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত এটা নিগেটিভ দিশবিলাক আঁতৰাই এটা স্বচ্ছ নিকা ভাল শুদ্ধ সম্পূৰ্ণ এনআৰচি কৰিবৰ কাৰণে আৰএছএছৰ দিশ এটা দিব লাগিছিল কিন্তু এই কথাখিনি আজিৰ বক্তব্যত স্পষ্ট হৈ পৰে যে এই সময়ত এটা পৰিৱেশ অন্য এটা নিবৰ কাৰণে এটা আৱেগিক দৃষ্টিভংগীলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আৱেগিক দিশ এটা আনিবৰ কাৰণে এনআৰচিক লৈ পেলাই এই গোটেই বিষয়টো বক্তব্য দিছে যাতে ভ্ৰান্তিৰ সৃষ্টি হয় বিভ্ৰান্তিৰ সৃষ্টি হয় জনসাধাৰণৰ মাজত এইবাৰ মই আহিব বিচাৰিছোঁ কলিতা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এনআৰচিক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ মন্তব্য কৰা হৈছে শেহতীয়াভাৱে আৰএছএছৰ মন্তব্য আৰু পঞ্চায়ত নিৰ্বাচন আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমে চাওক দুয়োটা কথা অতি গুৰুত্বপূৰ্ণ এনআৰচি এখন শুদ্ধ এনআৰচি এখন আমাক লাগে এইটো অসমীয়া মানুহৰ
জাতীয় দায়িত্ব বুলি আমি সকলোৱে বিবেচনা কৰিছোঁ আৰু যিকোনো প্ৰকাৰে যিকোনো ত্যাগৰ বিনিময়ত আমি এখন শুদ্ধ NRC প্ৰস্তুত কৰিবই লাগিব তাত কোনো ধৰণৰ আপোচ বা বেলেগ কথা আহিব নোৱাৰে আৰু মই ভাবোঁ আজিৰ তাৰিখলৈ যিহেতু 31 ডিচেম্বৰলৈকে আমাৰ সময় আছিল তাৰপিছত আৰু সময় বৃদ্ধি কৰা হ'ল গতিকে এতিয়ালৈকে NRCৰ কাম যি গতিত আগবাঢ়িছে অলপ লেহামে নিশ্চয় আছে কিন্তু মই ভাবোঁ এটা শুদ্ধ এখন NRC দিশলৈ আমি গোটেই বিষয়টো আগবাঢ়ি যোৱা যেন আমাৰ ধাৰণা হৈছে আৰু এই ক্ষেত্ৰত এতিয়াও অসমৰ জনসাধাৰণৰ বা অসমৰ বিভিন্ন কৰ্মচাৰী NRCৰ লগত দায়িত্বত থকা ব্যক্তিসকলৰ এতিয়াও অতি নিষ্ঠা আৰু সততাৰে কাম কৰাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ লগত আহিল পঞ্চায়ত নিৰ্বাচন চৰকাৰে পাতিব খুজিছে নে নাই মই এইটো কথা ক'বলৈ দিগদাৰ পাইছোঁ যে চৰকাৰে নিশ্চয় NRC বাদ দি পঞ্চায়ত নিৰ্বাচনক প্ৰায়ৰিটি নিশ্চয় দিব নোৱাৰিব কিন্তু এইটো কথা ঠিক যে পঞ্চায়ত নিৰ্বাচন সময়মতে হোৱাটো মানে উচিত এইকাৰণে যে পঞ্চায়তৰ যোগেদি আজিকালি কেন্দ্ৰীয় চৰকাৰে বহু ধন মানে ইয়াত দিয়ে আৰু যিবিলাক ধন যদি নাপোৱা হয় তেতিয়াহ'লে আমাৰ গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ত যথেষ্ট কামৰ ক্ষতি হ'ব পাৰে কিন্তু এতিয়া যিটো অৱস্থা হৈছে প্ৰত্যেকখন জিলাৰ উপায়ুক্তই কৈছে যে NRCৰ কাম চলি থকা অৱস্থাত আমি পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব ল'বলৈ অপৰাগ হৈছে আমি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ লগতো কথা পাতিছিলোঁ তেখেতসকলেও এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট কথা ক'ব পৰা নাই সেইটো চৰকাৰ হিচাপে নহয় আমি দল হিচাপে তেওঁৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকেও এতিয়ালৈকে স্পষ্ট হ'ব পৰা নাই আৰু এটা কথা কওঁ যে আমি আজিও আশাবাদী মই এই মুহূৰ্ততো আশাবাদী যে পঞ্চায়ত নিৰ্বাচন সময়মতে হওক অসম গণ পৰিষদ দলে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈছে অহা 5 তাৰিখে তাৰ কাৰণে পঞ্চায়তৰ আমি বুথ কমিটিবিলাক লৈ এখন সভা খানাপাৰা ফিল্ডত দিছোঁ গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰৰ অংশীদাৰ দল হিচাপে আমাৰ দায়িত্ব হ'ল যে সময়মতে পঞ্চায়ত নিৰ্বাচন হ'ব লাগে বুলি আমি ভাবোঁ কিন্তু এই পঞ্চায়ত নিৰ্বাচন সময়মতে হোৱাটো মানে এইটোৱে নুবুজায় যে আমি NRCৰ কামক ব্যাঘাত কৰি আমি পঞ্চায়ত নিৰ্বাচন কৰিবলৈ যাম আৰু এটা কথা আমাৰ ফুকন ডাঙৰীয়া এটা কথা গুৰুত্বপূৰ্ণ কথা কৈছে যে লোকসভা নিৰ্বাচনৰ আগত পঞ্চায়ত নিৰ্বাচন নকৰে এই ধৰণৰ এটা ধাৰণা কৰা হৈছে কিন্তু মই নাভাবোঁ যে লোকসভা নিৰ্বাচনলৈকে পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিব পাৰিব হয়তো এমাহ দুমাহ সময় কিবা কাৰণত যদি এমাহ দুমাহ সময় গোটেই কথা কাৰিকৰী কথাটো বা মেন পাৱাৰ নিব নোৱাৰে মই ভাবোঁ এমাহ দুমাহৰ কাৰণে হয়তো টাইম ল'ব পাৰে যিহেতু মেন পাৱাৰ যথেষ্ট কম সেইকাৰণেতো এমাহ দুমাহ কিবা এডজাষ্টমেণ্ট হ'ব পাৰে বা অলপ দীঘলীয়া পৰ্যায়ত নিৰ্বাচনটো কাৰণ এটা কথা দীপক মানিবই লাগিব যে পঞ্চায়ত নিৰ্বাচনত যিমান মানুহৰ দৰকাৰ হয় বিধানসভা বা লোকসভা নিৰ্বাচনত নহয় বুথ কমিটি যথেষ্ট বাঢ়ে এটা সমষ্টিত 300-400 প্ৰাৰ্থী হয় গতিকে সেই হিচাপে চৰকাৰৰ সদিচ্ছা আছে বুলি আমি ভাবোঁ জয়ন্ত দাস অকণমান চৰকাৰী পক্ষ শুনি লওঁ চাওক প্ৰদীপদাৰ দুটা কথা মই তেখেতলোকৰ একমত নহয় যদি মই আগতে মোৰ কথাখিনি কৈ লওঁ যে স্পষ্টভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰথমে দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে 100% প্ৰস্তুত দ্বিতীয় যে আমাৰ চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিবৰ বাবে প্ৰস্তুত এতিয়া কথা হ'ল যে লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আমি আটাই জানো লোকসভাত গোটেই অসমত খুব বেছি 50-100 জন প্ৰাৰ্থী থাকে খুব বেছি বিধানসভাত খুব বেছি 1,500 জন প্ৰাৰ্থী থাকে আৰু এই পঞ্চায়ত নিৰ্বাচনত নাই বুলি ক'লে মুঠ 2.5 লাখৰ পৰা 3 লাখ প্ৰাৰ্থী হয় মানে ইমান ডাঙৰ নিৰ্বাচনী পঞ্চায়ত ভাবা যায় যে সৰু সাধাৰণ নিৰ্বাচন এটা গাঁৱৰ পৰ্যায়ৰ নিৰ্বাচন কিন্তু ইয়াতে প্ৰাৰ্থী হয় 2.5 লাখৰ পৰা 3 লাখ এতিয়া কথা হ'ল যে এই যিটো NRC প্ৰক্ৰিয়া চলি আছে তাত এজন দুজন নহয় 50,000 জন চৰকাৰী বিষয়া জড়িত হৈ আছে এজন দুজন 500-1000 যদি চৰকাৰী বিষয়া জড়িত হৈ থাকিলে তেতিয়া কথাটো আছিল বেলেগ এতিয়া আপোনাৰ এতিয়া কথা হ'ল কি যে মই অদীপদাৰ শ্ৰদ্ধা সহকাৰে কৈছোঁ যে তেখেতে অৱশ্যে কওঁতে ক'লে চাগে কিন্তু তেওঁ সেইটো বুজা নাই যে যেনে তেনে মুঠতে NRC লাগে নহয় প্ৰথম কথা যেনে তেনে আমাক NRC নালাগে আমাক এখন শুদ্ধ NRC লাগে কাৰণ আমাৰ অসমীয়াৰ স্বাভিমান আৰু আমাৰ অসমীয়াৰ খিলঞ্জীয়াৰ ভৱিষ্যত প্ৰজন্মৰ আচল মূল খুঁটি এইটোৱেই এই NRCখন যদি ভুল হৈ যায় NRCত যদি সঁচাকৈ অবৈধ বাংলাদেশীৰ নাম অন্তৰ্ভুক্তি হয় তেতিয়াহ'লে ইমান দিনৰ আন্দোলন আৰু সেই ডাঙৰ পৃথিৱী বিখ্যাত আন্দোলন আৰু 855 জন শ্বহীদৰ ত্যাগ আৰু হাজাৰ অভিজাৰ ডেকা গাভৰু ত্যাগ অথলে যাব আৰু আমি একো নাপাম তে সেইকাৰণে চৰকাৰ যেতিয়া হয় আৰু বিৰোধীত থাকিলে দুইটা কেৰেক্টাৰ সদায় বেলেগ চৰকাৰ অহাৰ লগে দায়িত্ব বহুত আহি পৰে এনেকুৱা এটা দায়িত্ব আহি পৰাৰ লগে লগে এতিয়া সুপ্ৰিম কোৰ্টৰ মাননীয় মহামান্য আদালতৰ যিটো নিৰ্দেশনা আছে সেইটো পালন কৰিব লাগিব আৰু একেলগে চৰকাৰত থাকি নিৰ্বাচনটো আমি আগবাঢ়িব লাগিব চৰকাৰৰ সদিচ্ছা আছে 100% আছে 100% এখন বিচাৰিছে বিদেশীৰ নাম নথকা 100% সদিচ্ছা আছে আৰু সেই কাৰণে
চাওক আপোনাৰ মই যিটো কথা কৈছে যে আমাৰ বুথ সন্মিলন প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি অসমৰ দেই মই ৰাষ্ট্ৰীয় পৰ্যায়ত কোৱা নাই অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে ২৬,০০০ বুথ কমিটিৰ ২৫,২০০ বুথ প্ৰেচিডেণ্ট উপস্থিত হৈছে আৰু এই ৮০০ আমি খবৰ লৈছো যে সেই ৮০০ৰো কোনো কাৰোবাৰ বেমাৰ বিষয় দুটা এটা হ'ল NRC এটা হ'ল পঞ্চায়ত ইলেকশ্যন কিন্তু এই NRC আৰু পঞ্চায়ত ইলেকশ্যনৰ আগত যাওঁতে এটা কথা ক'ব লাগিব ভাৰতবৰ্ষত যিখন ২০১৪ত কেন্দ্ৰীয় চৰকাৰ হৈছিলে মোদী ডাঙৰীয়াই কৈছিলে অচ্ছেদিনৰ কথা আৰু আমাৰ অসমত যিখন মিত্ৰজোঁটৰ চৰকাৰ কৈছিলে সেইখনে কৈছিলে পৰিৱৰ্তনৰ কথা এতিয়া কথা হ'ল যে এই পৰিৱৰ্তনৰ চৰকাৰ কৰিবলৈ যাওঁতে তেখেতসকলে কি পৰিৱৰ্তন কৰিলে নকৰিলে আজিৰ সংবাদ মাধ্যমত যদি আপুনি দেখিবলৈ পায় যে 4 বছৰৰ ভিতৰত সৰ্বসাধাৰণক মাৰধৰ 4 বছৰৰ ভিতৰত পেট্ৰল ডিজেলৰ সৰ্বাধিক মূল্য বৃদ্ধি আৰু অন্য বাতৰি কাকতত হেডলাইন দিছে ইন্ধনৰ বৰ্ধিত দামত নহয় মই পঞ্চায়তলৈকে আহিছোঁ পঞ্চায়ত তেওঁলোকে পঞ্চায়ত পাতিবলৈ কিয় ভয় কৰিছে পঞ্চায়ত পাতিবলৈ কিয় ভয় কৰিছে তো আকৌ আজি মুখ্যমন্ত্ৰীয়ে কৈছে নাৰী মহাশক্তিক লৈ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰি যাব চৰকাৰে মুখ্যমন্ত্ৰী তো নাৰীৰ সন্দৰ্ভত কি হৈছে ওমেন ইউনিভাৰ্চিটি আপোনালোকে দেখা পাইছে অসমত নিৰ্যাতিত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে আজি অসমত এই বস্তু বাহনী দামৰ পৰিৱৰ্তন বাট পথৰ উন্নয়ন হোৱাৰ ক্ষেত্ৰত তেখেতসকলে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ ভয় কৰিছে পঞ্চায়ত নিৰ্বাচন ভয় কৰিছে এতিয়া প্ৰশ্নটো হ'ল প্ৰথমতে পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিয়াৰ কথা হ'ল এবাৰ নিৰ্বাচনী আয়োগ যিখন হৰেণ বৰা নেতৃত্বাধীন যিখন নিৰ্বাচনী আয়োগ আছে এবাৰ পঞ্চায়ত নিৰ্বাচন তাৰপিছত তেখেতে গৈ সুপ্ৰিম কোৰ্টলৈ গ'লে সুপ্ৰিম কোৰ্টে নিশ্চিতভাৱে ডিৰেকশ্যন দিয়া নাই সুপ্ৰিম কোৰ্টে এটা অপিনিয়ন দিছে ডিৰেকশ্যন দিয়া নাই দৰকাৰ হ'লে বাহিৰৰ ৰাজ্যৰ পৰা আনি পাতিব লাগে কিন্তু 1983 চনত অসমত যেতিয়া নিৰ্বাচন বৰ্জন কৰা হৈছিলে অসমৰ চৰকাৰে তেতিয়া বাহিৰৰ পৰা আনি নিৰ্বাচন পতা নাছিলে জানো তেতিয়াহ'লে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিজেপি চৰকাৰে আছে বিজেপি চৰকাৰ আছে হৰভাগ ৰাজ্যত বিজেপি চৰকাৰ আছে তেনেহ'লে বাহিৰৰ পৰা আনি হ'লেও পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰা আৰু NRC কাম সময়মতে অনুষ্ঠিত কৰা সম্পূৰ্ণ কৰাত অসুবিধা ক'ত এখেতসকলে NRCটো যিহেতু এটা বিলম্ব ঘটাব খুজিছিলে যোৱাবাৰ সুপ্ৰিম কোৰ্টত যি ৰায় হৈছিলে তাত আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে RGI অফ ইণ্ডিয়াক ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াক সকিয়নি দিব লগা হৈছে যে কোনো ধৰণৰ বিধি পথালি নিদিব প্ৰয়োজন সাপেক্ষে আপুনি জেগা এৰিব লাগিব তেনেস্থলত এতিয়া শংকৰত আছে কি কৈছে RSS নেতাই যে NRC IMDতকৈ ভয়াৱহ হ'ব অন্য এটা পুনৰ পৰিকল্পনা অন্য এটা NRC বিফল কৰিবৰ কাৰণে পুৰা পৰিকল্পনা য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৱে জানে যে এই চৰকাৰ দুইখন RSSৰ নিৰ্দেশত চলে যাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতীক হাজেলা অৰ্থাৎ NRC কোঅৰ্ডিনেটৰৰ লগত কথা পাতিব লগা হৈছে নিশ্চয় গতিকে এইটো কথা মনত ৰাখিব লাগিব এই চৰকাৰ দুখনৰ ভৱিষ্যত কৰ্মপন্থা কেৱল RSSৰ কৰ্মপন্থাৰ ওপৰত নিশ্চয় আহিম আপোনাৰ ওচৰলৈ প্ৰথমে প্ৰাৰম্ভিক মন্তব্য লৈছোঁ আমি বিতৰ্কসমূহত যাম জেহেৰুল ইছলাম আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ NRC আৰু পঞ্চায়ত NRC অসমীয়া জাতিৰ এটা জাতীয় স্বপ্ন যিকোনো মূল্যৰ বিনিময়ত NRCখন হ'ব লাগে প্ৰথম কথা হ'ল NRCৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা বিঘিনি হ'ব নালাগে যিহেতু 1951 চনৰ পিছৰ পৰা এয়া NRCৰ কাম বৰ্তমান চলি আছে যিটো নেকি বৰ্তমান সুন্দৰভাৱে চলি আছে য'ত আজিৰ তাৰিখত প্ৰায় ৪৭ লাখ মানুহ নিজৰ ফেমিলি ট্ৰিৰ ভেৰিফিকেশ্যন অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে চলি আছে এই ৪৭ লাখ মানুহে কিন্তু কোনো কাৰণত এতিয়ালৈকে উফ বুলি এটা শব্দ কোৱা নাই যিমানখিনি কষ্ট ত্যাগ তেওঁলোকে স্বীকাৰ কৰিব লাগে স্বীকাৰ কৰি আছে আৰু NRCখন যাতে এখন শুদ্ধ আৰু নাগৰিকপঞ্জী হৈ উঠে অসমৰ জাতীয় জীৱনৰ যিটো আটাইতকৈ ডাঙৰ ভয়াৱহ সমস্যা এই সমস্যাটো যাতে স্থায়ী সমাধান হয় তাৰ কাৰণে সকলোবোৰ মানুহে ত্যাগ স্বীকাৰ কৰি আছে তেনে ক্ষেত্ৰত NRC যিকোনো মূল্য বিনিময়ত হ'ব লাগে আৰু আজি 2 এপ্ৰিল আজিৰ তাৰিখৰ পৰা পঞ্চায়ত ভেৰিফিকেশ্যনৰ চাৰ্টিফিকেট ভেৰিফিকেশ্যনৰ কামো আৰম্ভ হৈছে যাৰ কাৰণে তেওঁলোকে স্পেচিয়েল অফিচাৰ নিয়োগ কৰিছে পঞ্চায়ত ভেৰিফিকেশ্যনৰ প্ৰায় 30 লাখ মহিলাৰ পঞ্চায়ত চাৰ্টিফিকেট আজিৰ তাৰিখৰ পৰা ভেৰিফিকেশ্যনৰ কাম ষ্টাৰ্ট হৈছে এনে ক্ষেত্ৰত NRCৰ যিটো কাম যিটো পৰ্যায়ত যি মোটামুটি সূক্ষ্মভাৱে চলি গৈ আছে এই ক্ষেত্ৰত চৰকাৰে হওক বা RSSই হওক বা অন্য কোনো শক্তিয়ে হওক NRCৰ কোনো কামত যাতে বাধা হ'ব নোৱাৰে তাৰ কাৰণে সমগ্ৰ সচেষ্ট হ'ব লাগে আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আহিছোঁ পঞ্চায়ত নিৰ্বাচনটো সময়মতে অনুষ্ঠিত কৰিব লাগে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰে হয়তো বিচৰা নাই যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হওক ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে
গ্ৰাম্য উন্নয়ন যিটো আমাৰ প্ৰক্ৰিয়া পঞ্চায়তৰ জৰিয়তে যিটো গ্ৰাম্য উন্নয়নৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক বিজেপি চৰকাৰে হয়তো বিচৰা সদিচ্ছা হয়তো নাই যাৰ যদি সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে NRCৰ কাম ইয়াতকৈ আগতে আৰু বেছি ক্ষীপ্ৰভাৱে কৰিব পাৰিলেহেঁতেন সদিচ্ছা নাই কাৰণে NRCৰ সময়ত তেওঁলোকে প্ৰয়োজনীয় ধন মুকলি কৰি দিয়া নাছিল NRCৰ বিষয়া কৰ্মচাৰীসকলক দৰমহা দিয়া NRC আৰু পঞ্চায়ত দুইটাৰে সদিচ্ছা নাই নিশ্চয় প্ৰাৰম্ভিক মন্তব্য মই ললো অজিত কুমাৰ ভূঞানগৰীৰ ওচৰলৈ যাম এডিটৰ্ছ ভিউৰ বাবে বিষয় দুইটা স্পৰ্শকাতৰ অসমৰ বাবে NRC যদিও কোৱা হয় যে অতি প্ৰয়োজনীয় পঞ্চায়ত নিৰ্বাচনক কিন্তু আওকাণ কৰিব নোৱাৰি ৰাইজৰ মতামত অজিত কুমাৰ ভূঞানগৰীয়া প্ৰথম কথা এতিয়ালৈকে যিবোৰ কথা আমি আলোচনা কৰিছোঁ হয় তাত কিন্তু মই ভাবিছোঁ যে আমি বিষয়বস্তুৰ খুব মানে গভীৰতালৈ হয়তো সোমাব পৰা নাই তেখেতসকলে চুই গৈছে বহুত দিশ কিন্তু মই মনত পেলাই দিব খুজিছোঁ যে আমাৰ এই আলোচনা এই মঞ্চত আজি বহুদিনৰ আগতে ময়ে প্ৰথম এই আশংকা প্ৰকাশ কৰিছিলোঁ যে কৈ আছে যদিও পঞ্চায়ত নিৰ্বাচন সময়ত অনুষ্ঠিত কৰিব নোৱাৰিম বুলি চৰকাৰেও নিজেই ভাবিছে কিন্তু চৰকাৰৰ কথাটো এনেকুৱা হয় বা জয়ন্ত দাসৰ ক্ষেত্ৰতো একেটাই কথা দলৰ প্ৰতিনিধিত্ব কৰিবলগীয়া হ'লে বহু কথা ভাবিলেও ক'ব পৰা অৱস্থাত তেওঁলোক নাই আৰু এই চৰকাৰখন এতিয়া কি ধৰণে জীয়াই আছে কি ধৰণৰ হেঁচাৰ মাজত তেওঁলোকে কাম কৰিবলগীয়া হৈছে এই কথাবোৰ আমি লক্ষ্য কৰিব লাগিব মই কেইটামান দিশ আলোচনাৰ কাৰণে মানে তুলি ধৰিব খুজিছোঁ এতিয়া সত্যব্ৰত কলিতাই যি ধৰণে সৰলীকৃত কৰিলে যে এনেকৈ হৈ আছে ভালকৈ হৈ আছে আমি সাজু হৈ আছোঁ এই কথাবোৰ আমি শুনি শুনি অভ্যস্ত হৈছোঁ এই কথাবিলাকৰ আঁৰত আৰু কিছুমান কথা আছে খবৰৰ আঁৰত খবৰ থকাৰ দৰে জহিৰুল ইছলামেও কৈছে যে আমি বিচাৰোঁ সকলোৱে বিচাৰে কিন্তু ক'ত ষড়যন্ত্ৰ হৈছে এই কথাটোলৈ আমি যদি এবাৰ দৃষ্টি দিব নোৱাৰোঁ তেতিয়াহ'লে আমি কিন্তু গোটেই কথাটো বুজাত আমি ব্যৰ্থ হ'ম আমি এই আশংকা বহুদিনৰ পৰা কৰি আহিছিলোঁ যে NRC ক্ষেত্ৰত প্ৰথমেই টকা পইচা মুকলি কৰি দিয়াত খেলি মেলি লগোৱা হ'ল তাৰপিছত একেলগে বহুত উপায়ুক্তক সলনি কৰি দিয়া হ'ল আৰু সেই সময়ত যথেষ্ট এইলৈ বিতৰ্ক হৈছিল আমি এই কথাবোৰ পাহৰিলে নহ'ব এই কামবোৰ কোনে কৰিছিলে তাৰপিছত আটাইতকৈ ডাঙৰ কথা যে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈ আছে আমি সকলোৱে জানো কিন্তু উচ্চতম ন্যায়ালয়ে প্ৰতিটো মুহূৰ্তত প্ৰতিটো পদক্ষেপত কিয় চৰকাৰক সতৰ্ক কৰি দিবলগীয়া হৈছে এইটো বহুত ডাঙৰ কথা প্ৰথম কথা তেওঁলোকৰ এটৰ্নি জেনেৰেলে এটা সময়ত কৈ দিলে যে আমি এবছৰ ৰ'বলগীয়া হ'ব পাৰে এই কথাটো বেণুগোপালে নিজৰ পৰা কোৱা নাই তেওঁৰ কোনো তথ্য নাই তেওঁ সেই বিষয়ে একো নাজানে তেওঁক চৰকাৰৰ তৰফৰ পৰা কোৱা হ'ল যে তেওঁ তেনেকুৱা এটা স্থিতি ল'বৰ কাৰণে এই কথাবোৰ আমি এনেকৈ বেলেগে বেলেগে চালে নহ'ব ক'ত সূতাডাল বন্ধা পঞ্চায়ত নিৰ্বাচন NRC এই গোটেই কথাবোৰ কেনেকৈ সাঙুৰ খাই আছে শংকৰ দাসৰ ভূমিকা বা RSSৰ ভূমিকা তাত কি ধৰণে জড়িত হৈ আছে এইবোৰ আমি চাব পাৰিব লাগিব মই সেইকাৰণে উনুকিয়াব খুজিছোঁ যে উচ্চতম ন্যায়ালয়ে কিয় ক'বলগীয়া হ'ল যে তেওঁলোকে যথেষ্ট কঠোৰ ভাষাৰে প্ৰয়োগ কৰিবলগীয়া হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত আমি সৌখিনিনা দেখিলোঁ যিটো ৰমেন বৰঠাকুৰে কৈছে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া যিগৰাকী তেখেত অসমলৈ আহিছে বহুতবাৰ সেই ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াক সতৰ্ক কৰি দিবলগীয়া হৈছে আকৌ কঠোৰ ভাষা প্ৰয়োগ কৰিবলগীয়া হৈছে তেওঁৰ বিৰুদ্ধে এই কথাবোৰে আমাৰ মনলৈ কি আনে কিয় বাৰে বাৰে উদ্বিগ্নতা প্ৰকাশ কৰিবলগীয়া হৈছে কিয় তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিবলগীয়া হৈছে উচ্চতম ন্যায়ালয়ে এতিয়া চাওক কেইটামান ঘটনা আপোনালোকে হয়তো লক্ষ্য কৰিছেনে নাই মই নাজানো সেইটো হ'ল যে অলপতে নতুন দিল্লীত এটা হিন্দু বাঙালীসকলৰ এটা অনুষ্ঠানে সংগঠনে এখন সভা পাতিছিল সেই সভাখনৰ কথা আমি সকলোৱে জানো কিন্তু আমি এইটো কথা লক্ষ্য কৰিছোঁনে নাই যে তেওঁলোকে বাৰে বাৰে 50 লাখৰ এটা হিচাপ দি আছে এই 50 লাখৰ তালিকাখন তেওঁলোকে ক'ৰ পৰা পাইছে এইটো ভাবিবলগীয়া কথা তেওঁলোকৰ হাতত তাৰমানে এনেকুৱা কি তথ্য আছে নিশ্চয় তথ্য আছে তালিকা আছে যে তেওঁলোকে বাৰে বাৰে 50 লাখ মানুহৰ কথা কৈ আছে এই কথাটো আমি ওলাই কৰিব নোৱাৰোঁ তাৰপিছত চাওক কালি এটা ঘটনা ঘটিছে যে এগৰাকী আমাৰে বন্ধু আছিল এসময়ত তেওঁৰ সাংবাদিক হিচাপে বহুত বিতৰ্কিত হ'ল তেওঁ সুবীৰ ভৌমিকে আন্তৰ্জাতিক সংবাদ মাধ্যমত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনে কিছুমান ভয়ংকৰ কথা কৈছে যিটোৱে গোটেই NRC প্ৰক্ৰিয়াটোতে বাধাগ্ৰস্ত কৰাৰ আশংকা কৰা হৈছে যে তেওঁ হিচাপ যিটো দিছে তাৰ লগত কিন্তু 50 লাখৰ প্ৰায় 50 লাখ গতিকে এই কথাবোৰ আমি যদি জোৰা লগাই ল'ব নোৱাৰোঁ তাৰপিছত আপুনি চাওক যে অমিত শ্বাহে
অলপতে যেতিয়া গুৱাহাটী ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ ৰুদ্ধদ্বাৰ বৈঠকত এইটো বাতৰি আমাৰ ইয়াত কেইবাবাৰো পৰিৱেশন কৰা হৈছে, য'ত তেওঁ এগৰাকী শিলচৰ মই নামটো পাহৰিছোঁ যেতিয়া প্ৰশ্ন কৰা হ'ল হিন্দু বাংলাদেশীসকলৰ প্ৰশ্নত, আৰু হিন্দু বাংলাদেশীক নিৰাপত্তা দিয়া তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰাত বিজেপি বা RSSে কি কৰিছে এইটোতো আলোচনাৰ কোনো প্ৰয়োজন নাই, এইটো গোটেই এটা তেওঁলোকৰ মুখেদিয়ে ওলোৱা কথা। গতিকে অমিত শ্বাহে ৰুদ্ধদ্বাৰ বৈঠকত এইটোৱে ক'লে যে হিন্দু বাংলাদেশীসকলে NRCৰ কথা এইবোৰ লৈ একো চিন্তা কৰিবলগীয়া নাই। এই কথাবোৰ ইমান সৰল কথা নহয়। গতিকে ক'ত ঠিকে চলি আছে, ক'ত ঠিকে যদি ঠিকে চলি আছিল সুপ্ৰিম কোৰ্টে কিয় বাৰে বাৰে মাতি আনি ভৎসনা কৰিবলগীয়া হৈছে, কিয় ফটিক হাজৰিকাক জবাবদিহি কৰিবলগীয়া হৈছে? আৰু যেতিয়া অভিজিৎ শৰ্মাক যেতিয়া উচ্চতম ন্যায়ালয়ে ফটিক হাজৰিকাৰ বিৰুদ্ধে যিকোনো মতামত নিদিবলৈ সতৰ্ক কৰি দিবলগীয়া হ'ল, তাৰ পিছত চাব এই লৈ কিন্তু RSS আৰু বিজেপি বা বাহিৰৰ নেতাসকলে বহুত ডাঙৰ ডাঙৰ কথা কৈছে। আনকি দিল্লীত যিখন সভা হ'ল সেইটো এটা বাধা হিচাপে থিয় দিছে, নাই দিয়া নেকি? মই সুধিছোঁ আপোনালোকক, ই বাধা হয় নে নহয়? আৰু যেতিয়া অমিত শ্বাহে কথাটো ক'লে সেইটো এটা বাধা হয় নে নহয়? তাৰ ওপৰত আপুনি চাওক, লাহে লাহে আহি আছে। কালি আপোনাৰ RSSৰ নেতাগৰাকীয়ে সম্পূৰ্ণ দোষাৰোপ কৰিলে সমন্বয়ৰক্ষীগৰাকীক, আৰু সেই সমন্বয়ৰক্ষীগৰাকীক এতিয়ালৈকে উচ্চতম ন্যায়ালয়ে সুপ্ৰিম কোৰ্টে তেওঁক এটা মানে নিৰাপত্তা দি আহিছে, মানে তেওঁক কাম কৰাত তেওঁলোকে যথেষ্ট মানে তেওঁক সুবিধা কৰি দিছে। গতিকে মই এইটো ক'ব খুজিছোঁ যে কালি RSS নেতাগৰাকীয়ে যিটো অভিযোগ আনিলে এটা ভয়ংকৰ অভিযোগ। যদি তেওঁ এইটোৱে অভিযোগ আনিব লগা আছিলে তেওঁ তেতিয়াহ'লে কিয় সুপ্ৰিম কোৰ্টত এটা দাখিল নকৰিলে, এখন মানে তেওঁ ক'বলগীয়াখিনি কিয় সুপ্ৰিম কোৰ্টত জনোৱা নহ'ল? আৰু ইফালে চাওঁ যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে যিসকলে NRCত বাধা দিব তেওঁলোকক আমি কোনো কাৰণতে ক্ষমা নকৰিম, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। কিন্তু কালি RSS নেতাগৰাকীৰ বিৰুদ্ধে এতিয়া 24 ঘণ্টাতকৈ বেছি হ'ল কিবা ব্যৱস্থা লোৱা হ'ল? নতুন দিল্লীত যিসকলে এইবোৰ কথা বাধা সৃষ্টি কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ল? গতিকে হিন্দু বাংলাদেশীৰ প্ৰশ্ন য'তে আহিছে তেতিয়াই চৰকাৰে নীৰৱতা অৱলম্বন কৰা হৈছে। আমি সৰ্বানন্দ সোণোৱালৰ হয়তো মনৰ ভিতৰৰ কথা তেওঁ কি নাজানো বা আন্তৰিকতাত সন্দেহ নকৰোঁ, কিন্তু আজি তেওঁৰ যিটো অৱস্থা, তেওঁ যি ধৰণৰ হেঁচাত কাম কৰিবলগীয়া হৈছে তেওঁৰ সাহসেই নাই যে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে। তো এই কথাবোৰ যদি আমি মিলাই নাচাওঁ, এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কথা মই দুটা কথা কওঁ যে পঞ্চায়ত নিৰ্বাচন আমি তেতিয়াই কৈছিলোঁ যে NRCৰ মানুহখিনিয়ে যিহেতু এই কামখিনি কৰিব লাগিব। এতিয়া কোনটো ডাঙৰ? অসমৰ কাৰণে সুপ্ৰিম কোৰ্টৰ দৃষ্টিত, সকলোৰে দৃষ্টিত আটাইতকৈ প্ৰথম কামটো হ'ল NRC। গতিকে NRCৰ ক্ষেত্ৰত আমি দেখিলোঁ যে আমি তেতিয়া আশংকা কৰিছিলোঁ যে কেনেকৈ হ'ব, পঞ্চায়ততো বহুত মানুহ লাগিব, এইটো জয়ন্ত দাসেতো তথ্য দিছে। গতিকে আজি সুপ্ৰিম কোৰ্টে ক'বলগীয়া হৈছে যে বাহিৰৰ পৰা মানুহ আনি হ'লেও পঞ্চায়ত নিৰ্বাচন কৰা হওক। কিন্তু মই কৈছোঁ যে বাহিৰৰ মানুহ আনি NRC কাম কৰা সম্ভৱ নহয়। NRC কাম বাহিৰৰ মানুহক আনি যিটো কথা কোৱা হৈছে, কেতিয়াও অসমত NRC যিটো পৰিস্থিতি আজি গাঁৱে ভূঞে তাত বা সংখ্যালঘু অঞ্চলত অ'ত যিটো সমস্যা তাত কেতিয়াও বাহিৰৰ মানুহ আনি এই কাম কৰা সম্ভৱ নহয়। গতিকে আজি এইটো জটিলতা যিটো সৃষ্টি হৈছে। আৰু এটা কথা মই ক'ম আলোচনাৰ কাৰণে যে পঞ্চায়ত নিৰ্বাচন যদি কিবা কাৰণত হয়ো তেতিয়াহ'লে সেইখন ভোটাৰ তালিকাৰ ভিত্তিত হ'ব যিখন ইতিমধ্যে ইনভেলিড বুলি কোৱা হৈছে। গতিকে কাইলৈ যদি NRC ওলায়, NRC ড্ৰাফ্ট ওলায়, তাৰপিছত যদি কোনোবাই হৰা প্ৰাৰ্থীয়ে যদি তাত গৈ পেলাই কয়গৈ কোৰ্টত গৈ পেলাই যে আমি এই ইলেকশ্যনটো মানে মানে ইলিগেল, তেতিয়াহ'লে কোৰ্টে কি ৰায় দিব? আৰু তেতিয়াহ'লে যদি এইখন ভোটাৰ তালিকাৰ ভিত্তিতে যদি হয় তেতিয়াতো সেইখন ভোটাৰ তালিকাৰ কথা নাহিব। ইমান জটিলতা কোনে সৃষ্টি কৰিছে? এই জটিলতাবোৰ ভাঙিবৰ কাৰণে, নোহোৱা কৰিবৰ কাৰণে আৰম্ভণিৰ পৰাই চৰকাৰে কি কৰিছে এই কথাবোৰ চাব লাগিব। গতিকে তেওঁলোকে ইয়াক সুকলমে এটা শক্তিয়ে ইয়াক সুকলমে হোৱাটো বিচৰা নাই। আৰু মই বহুত তথ্য দিম। আজি এটা আছাম ট্ৰিবিউনত এটা ডাঙৰ খবৰ ওলাইছে যে কোনে জটিলতা সৃষ্টি কৰিছে, কি ধৰণৰ তথ্যই বিভ্ৰান্ত কৰিছে। আৰু আজি কালি RSSৰ নেতাগৰাকীয়ে যিটো তেওঁ আনিছে সেইটো তেওঁ সন্দেহটো ক'ত, সেইটো মই হয়তো দীঘলীয়া হ'ব এতিয়া অলপ পিছত ক'ম যে তেওঁ কিয় সন্দেহ কৰিছে, কিয় ফটিক হাজেলাৰ ওপৰত দোষাৰোপ কৰিছে, এইটো অত্যন্ত লক্ষ্য কৰিবলগীয়া। গতিকে গোটেই কথাবোৰ চালে, ঘটনা প্ৰবাহলৈ চালে চৰকাৰৰ সদিচ্ছা আৰু চৰকাৰ যিটো শক্তিৰ দ্বাৰা পৰিচালিত হৈছে
তেওঁলোকক বাধ্যবাধকতাই যে NRCৰ ক্ষেত্ৰত আৰু লগে লগে দুইটা কিন্তু বৰ পৃথক বিষয় নহয়, একেবাৰে ওচৰা-ওচৰি দুইটা কথাত দুইটা বিষয়ত যে এটা জটিলতা সৃষ্টি কৰিছে সেই বিষয়ে কোনো আমাৰ সন্দেহ থাকিব নালাগে। মই সেইকাৰণে মুকলি মনেৰে আলোচনা হোৱাটো বিচাৰিছোঁ। মই এই আলোচনাত আৰু বিজেপিৰ নেতাৰ পৰা আশা কৰা নাই, কাৰণ তেওঁৰ সীমাবদ্ধতা আছে, তেওঁ কথা ক'ব নোৱাৰে, তেওঁ তথ্যও নাই তেওঁৰ হাতত। তেওঁ চৰকাৰে তেওঁক দিছে নেকি অথৰিটি টু স্পীক? গতিকে মুখপাত্ৰ এগৰাকী কৰিছে, মুখপাত্ৰই ক'ব লাগে। আমি দেখি আহিলোঁ জীৱনত মুখপাত্ৰই কিমানলৈকে কথা ক'ব পাৰে। বাকীসকলক যিসকলে মুকলি মনেৰে কথাটো পাতিব খোজে, মই সত্যব্ৰত কলিতা যিধৰণে সৰলীকৃত কৰিলে মই এক প্ৰকাৰ আচৰিত হৈছোঁ। আৰু জহিৰুল ইছলামে কৈছে দুই এটা কথা, কিন্তু তেওঁ মই আশা কৰিছোঁ যাতে যুক্তিৰে আনক কথাবোৰ চাওক, বেকগ্ৰাউণ্ড চাওক। ফুকনে কৈছে পঞ্চায়ত নিৰ্বাচনৰ কথা ঠিকে আছে, হয়তো ভয় খাব পাৰে, কিন্তু শাসক দল থাকিলে নানান আৰু আমাৰ গোটেই আজি কলিতাই নক'লেও পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আজি তেওঁলোকৰ মিত্ৰজোঁটৰ ফাট মেলিবলৈ গৈছে। আৰু তেওঁলোকে ৰঞ্জিত দাসে কৈ ফুৰিছে চাৰিওফালে যে আমাৰ মিত্ৰতা নহয়। ৰ'ব, প্ৰশ্ন বহুত আছে, এটা নহয়। কিন্তু আজি অমিত শ্বাহে আহি কৈ গৈছে যে আমাৰ মিত্ৰতা থাকিব। এই কথাবোৰ বিভ্ৰান্তিকৰ। এই কথাবোৰ অসমৰ ৰাইজৰ কাৰণে অতি ৰহস্যজনক আৰু ষড়যন্ত্ৰমূলক। ইয়াৰ এটা আমি সমাধান বিচাৰিছোঁ, সেইকাৰণে আমি ইয়াত আলোচনা বহিছোঁ। আজি বিহুৰ বতৰত আমি বিহুৰ বতৰ নহ'লেওতো হৈছেই ন। গতিকে আমি এই বিষয়কেইটা এইকাৰণে আনিছোঁ যে যদি NRC অসমৰ ৰক্ষা কৱচ, এই ৰক্ষা কৱচ ধ্বংস কৰিবৰ কাৰণে কোনে ভিতৰি ষড়যন্ত্ৰ কৰিছে এই কথা আমি জানিব লাগিব। নিশ্চয় অতি স্পৰ্শকাতৰ বিষয়, সেয়েহে চেনেল বিহু পতাৰ পৰিৱৰ্তে আমি এই দুইটা বিষয়কে আজি ৰাইজৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ আঁৰৰ আচলতে ষড়যন্ত্ৰ কি, আঁৰৰ কাহিনী কি, সেই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ, NRCৰ সমন্বয়ক প্ৰতীক হাজেলা ডাঙৰীয়াই মন্তব্য প্ৰকাশ কৰিছে, RSSৰ নেতাৰ যি ভয়ংকৰ অভিযোগ তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেয়াও আপোনালোকক দেখুৱাম। কিন্তু সময় হৈছে দ্য বাৰ্নিং টপিকত বাণিজ্যিক বিৰতিৰ। উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্নিং টপিকলৈ। গতিকে বিষয় দুটা আচলতে গভীৰভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। এডিটৰ্ছ ভিউত কোৱা নিচিনাকৈ এইবাৰ মই আহিব বিচাৰিছোঁ জয়ন্ত দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈ। চাওক, মই আমাৰ অজিত দাই যিখিনি কথা কৈছে মই খুব গুৰুত্ব সহকাৰে শুনিছোঁ, আগৰ পৰাই শুনো, সৰুৰ পৰাই শুনিছোঁ। আৰু অজিত দাৰে যি প্ৰতিবাদী কণ্ঠ আমাৰ ৰমেন বৰঠাকুৰহঁতৰ ডাঙৰীয়াৰ চৰকাৰৰ দিনত আমাৰ অজিত দাৰ নিশ্চয় শ্ৰদ্ধাৰ মানুহ জেললৈ পঠিয়াইছিল এই অসম আৰু অসমীয়াৰ স্বাৰ্থত মাত মাতাৰ কাৰণে। আৰু সেইকাৰণে তেখেতে যেতিয়া কিবা কথা কয়, ৰ'ব মই ক'ব দিয়কচোন না। এতিয়া কথা হ'ল কি সেইকাৰণে মই অকণমান এইখিনিতে ক্লাৰিফিকেশ্যন এটা দিওঁ। এই মই কৈছিলোঁ যে সুপ্ৰিম কোৰ্টে এইটো খেলি মেলি লাগিব পাৰে। কথা কওঁতে মোৰ অলপ খেলি মেলি হ'ল যে পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণেহে বাহিৰৰ মানুহৰ কথা কৈছে, NRCৰ কথা কিন্তু কোৱা নাই। গতিকে পঞ্চায়তৰ নিৰ্বাচনো কিন্তু বাহিৰৰ মানুহ আনি পেলাই পতাটো সম্ভৱপৰ নহয় বুলি আমি আশংকা কৰোঁ। এক আৰু জয়ন্তই ঠিকে কৈছে, মোক সদায় শ্ৰদ্ধাও কৰে, সন্মান দিয়ে, কিন্তু বহুত সৰুৰ পৰা টক শ্ব' চাব পৰা কথা অহা নাই, কাৰণ মোৰ 3 বছৰ 4 বছৰহে হৈছে টক শ্ব' কৰা। ৰস কৰিলোঁ বাৰু দিয়া, ৰস কৰিলোঁ। আজিত থাকোঁতে আপোনালোকে কি কয় তেতিয়াৰ পৰা শুনো, এতিয়াও শুনিছোঁ তাৰ বাবে কথা কোৱা আপুনি গালি পালে কথা কোৱা টক শ্ব' দুটা বস্তু ন, একেই কথা। এতিয়া কথা হ'ল কি দাদা, সেই একেটা সুৰতে আমিও সেই সৰুৰ পৰাই অসম আন্দোলনৰ সময়ৰ পৰাই এটা কংগ্ৰেছ বিৰোধী ব্লাড এটা লৈ আমি চলিছোঁ। তে আজি কি হয়, বাংলাদেশী অবৈধ বাংলাদেশী বুলি কোৱাৰ লগে লগে আমাৰ এটা বেলেগ ধৰণৰ এটা আহে। আৰু এই NRCখনত বিশেষভাৱে NRCখনত যাতে কোনো অবৈধ বাংলাদেশীৰ নাম সোমাব নোৱাৰে, তাৰ কাৰণে যদি সজাগতা আনি কোনোবাই বক্তব্য দিয়ে তাক আমি শ্ৰদ্ধাৰে তাকো আমি আদৰণি জনাম। আৰু ঠিক তেনে ক্ষেত্ৰত শংকৰ দাস ডাঙৰীয়াক
RSS নেতা শংকৰ দাস ডাঙৰীয়াই যিটো সন্দেহ কৰিছে মোক ক'ব আপোনাৰ এটা কথা শুনক স্পষ্ট 855 জন শ্বহীদ হোৱাৰ কাৰণটো কিহৰ কাৰণে হৈছিল সেইটো আপোনালোকে ভালদৰে জানে কাৰণ আপোনালোকে 1983 চনত অবৈধ নিৰ্বাচন অনুষ্ঠিত কৰি চৰকাৰ কৰা মানুহ নাই কথাটো বেলেগ পিনে টানি লৈ যায় আপুনি এতিয়া কথা হ'ল কি মই সেই একেটা চেগতে সেই NRC খনত যাতে কোনো সুৰুঙা লৈ বাংলাদেশীৰ নাম সন্নিবিষ্ট নহয় তাৰ বাবে সজাগতা আনাৰ বাবে যি মন্তব্য দিছে তাৰ বাবে মই শংকৰ দাস ডাঙৰীয়াকৈ এই চেগতে ধন্যবাদ কোনো ডিফেন্ড দিব নোৱাৰে তেখেতে কি কৈছে IMTতকৈ ভয়ংকৰ হ'ব পাৰে কি যুক্তি ক'ত এইটো সতৰ্কবাণী হ'ল মোক কওকচোন আপুনি কথা হ'ল এতিয়া কথা হ'ল চাওক যে স্পষ্টভাৱে কৈছোঁ আমাৰ অজিত দাৰ সুৰত সুৰ মিলাই মই কথাটো কৈছোঁ যে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যি আৰু সেইটো ষ্টেণ্ডে আছে যে NRCৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰকাৰীক কেতিয়াও ৰেহাই দিয়া নহ'ব আৰু সহ্য কৰা নহ'ব আৰু তেনে ক্ষেত্ৰত যদি সঁচাকৈ এই যিটো ষড়যন্ত্ৰকাৰীক আমি কিবা কৰি ৰাইজৰ সন্মুখত ওলাই আনিব পাৰোঁ যে যাৰ বাবে ষড়যন্ত্ৰৰ জৰিয়তে NRC নোহোৱাকৈ আৰু এক বিভ্ৰান্ত আৰু এক ভয়ংকৰ দিশৰ পিনে অসমীয়াৰ খিলঞ্জীয়া অস্তিত্বক লৈ যোৱাৰ কাৰণে কোনোবাই ষড়যন্ত্ৰ কৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ আটাইৰে কৰ্তব্য সেই ষড়যন্ত্ৰকাৰীক আমি সন্মুখলৈ ওলাই আনি চিনাক্ত কৰা কিহৰ কাৰণে হ'ব কিহৰ কাৰণে হ'ব কিহৰ কাৰণে হ'ব আপুনি কি কথা ক'ব আহিছে আপোনাৰ শংকৰ দাসে কৈছে আপোনাক শংকৰ দাসে কৈছে যে অবৈধ বাংলাদেশীৰ নাম সন্নিবিষ্ট হোৱাৰ অৱকাশ আছে আপোনাৰ মতে কি তাৰমানে আপোনাৰ মতে তাৰমানে তাত অবৈধ বাংলাদেশীৰ নাম হ'বও লাগে নেকি আপোনালোকৰ মতে তাৰমানে হ'ব লাগে নেকি তাৰমানে বিষয়টো কেৱল শংকৰ দাস নহয় কংগ্ৰেছৰ মতে তাৰমানে তাত কি কৈছে যে NRCতকৈ IMDতকৈ ভয়াবহ NRC কি যুক্তিত ক'লে তেওঁৰ কথাটো হ'ল মই আপোনাৰ আপুনি কংগ্ৰেছৰ আজি প্ৰতিনিধি হিচাপে কওক যে NRCত আপুনি বাংলাদেশী নাম সোমোৱাটো বিচাৰে নেকি এক নম্বৰ কথা এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় অসমীয়া জাতীয় জীৱনৰ কাৰণে গতিকে আমি অলপ টু মেটো বাদ দি মূল কথা পাতিলে দিছে সকলোকে নল'ব নাই এক মিনিট শুনক না আমি কোনো না বিতৰ্ক চবৰে নিজৰ দৃষ্টিভংগী আপোনাৰ পাল্টত আপুনি নিজৰ দৃষ্টিভংগীতে হেৰি কৰিব এতিয়া মোৰ কথা সেই কথাটো আপুনি নিজৰ দৃষ্টিভংগী নিশ্চয় প্ৰকাশ কৰিব মই আমাৰ সন্মানীয় অজিত ভূঞা ডাঙৰীয়া যিটো কৈছে যে সৰলীকৃত কৰিছোঁ মই সৰলীকৃত কৰা নাই যিহেতু দীপক এইটো এটা অপেনিং ৰিমাৰ্ক আছিলে সেইকাৰণে মই চমুকেই কৈছোঁ NRC এখন শুদ্ধ NRC লাগে এইটোৰ কাৰণে আমি সকলোৱে গুৰুত্ব সহকাৰে কথাটো লৈছোঁ আৰু মই এটা কথা আজি আপোনালোকৰ এই ষ্টুডিঅ'ত মই যাতে কওঁ যে NRC কেতিয়াও বাধাগ্ৰস্ত হ'ব নোৱাৰে সুপ্ৰিম কোৰ্টে এই সম্পূৰ্ণভাৱে ভিজিলেন্সত ৰাখিছে গতিকে শুদ্ধ NRC দিয়াটো সুপ্ৰিম কোৰ্টে ইমান দায়িত্ব লোৱাৰ পিছত আমি যিবিলাক ৰাজনৈতিক দল আছোঁ অৰাজনৈতিক সংগঠন অসমৰ জনসাধাৰণ আছোঁ এইবিলাকৰ দায়িত্ব হ'ল তাত সহযোগ কৰা এতিয়া কোনো ব্যক্তিয়ে সি হিন্দুৰ সমৰ্থকেই হওক বা কোনোবা মুছলমানৰ সমৰ্থকেই হওক এই কথাবিলাকে যাতে পৰিৱেশটো বিনষ্ট নকৰে সেই কথাটোৰ প্ৰতিহে আমি ৰাজনৈতিক দলবিলাকে বা সংগঠনবিলাকে অধিক গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবোঁ কিন্তু যোনে যি ৰিমাৰ্ক নিদিয়ক আজি প্ৰতীক হাজৰিকা ডাঙৰীয়াৰ ওপৰত সুপ্ৰিম কোৰ্টে এটা ভৰসা ৰাখিছে তেওঁ মই ভাবোঁ তেওঁৰ টীমটোৱে খুব সুন্দৰকৈ এটা কাম চলাই গৈছে এই ক্ষেত্ৰত যি ধৰণৰ প্ৰক্ৰিয়াৰ মাজে NRC প্ৰস্তুত হ'ব লাগে সেই প্ৰক্ৰিয়াত এতিয়ালৈকে আমি দেখিছোঁ কোনো ধৰণৰ খেলিমেলি এতিয়ালৈকে সৃষ্টি হোৱা নাই কিন্তু দুই এটা শক্তিয়ে সেই খেলিমেলিবিলাক কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বিভিন্ন মতামত বিভিন্ন ঠাইত দিছে কিন্তু সেই কথাটো প্ৰতীক হাজৰিকা ডাঙৰীয়াই কিমান গুৰুত্ব সহকাৰে লৈছে সেইটোহে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা প্ৰতীক হাজৰিকাই মই ভাবোঁ যে প্ৰতীক হাজৰিকাই সেই কথাটো কোনো ধৰণে গুৰুত্ব প্ৰকাশ কৰা নাই গতিকে তেওঁ নিজৰ কাম নিজে কৰি গৈছে আৰু চৰকাৰখনেও প্ৰতীক হাজৰিকা বা বিভিন্ন সংগঠনে কোৱা বিভিন্ন ব্যক্তিয়ে কোৱা কথাবিলাকক চৰকাৰখনে কেনেকৈ লৈছে বাতৰি কাকতত
চেনেলৰ যোগেদি বিভিন্নজনৰ বিভিন্ন ব্যক্তি গৈছে কিন্তু তাৰ সেই ব্যক্তিজনৰ বা কোনোবা সংগঠনৰ কথা শুনি চৰকাৰখনে এটা ডিৰেকশ্যন দিয়া নাই কোনো এটা নিৰ্দেশ দিয়া নাই যে আপোনালোকে এইমতে আগবাঢ়ক গতিকে সম্পূৰ্ণ স্বতন্ত্ৰভাৱে NRC কাম চলাবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কাম চলি আছে গতিকে তাত আমি বেছি শংকা প্ৰকাশ নকৰি আমি সকলোৱে সহযোগ কৰাটো মই উচিত বুলি মই ভাবোঁ দ্বিতীয়তে কথা অজিত ভূঞা আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে NRC আগত যদি নিৰ্বাচনটো হয় সেই ক্ষেত্ৰত যদি শুদ্ধ ভোটৰ তালিকা নহয় তেনেহ'লে কি হ'ব কিন্তু এই কথাটো আমি সকলোৱে জানো যে NRCখন শুদ্ধ NRC এখন প্ৰকাশ কৰাৰ আগত যিখিনি ভোটৰ তালিকা আছে ইতিমধ্যে আমাৰ কেইবাটাও নিৰ্বাচন হৈ গৈছে সেইটো এটা শংকাৰ কথা NRC শুদ্ধকৈ হোৱাৰ আগত যিখিনি নিৰ্বাচন হ'ব তাত অবৈধ নিৰ্বাচনৰ কোনো প্ৰশ্ন আহিব নোৱাৰে NRC টেকনিকেল এটা সমস্যা আছে গতিকে সেইকাৰণে মই ভাবোঁ যে NRC প্ৰস্তুত হোৱাৰ আগত যি ভোটাৰ তালিকা আজি আমাৰ আছে ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে সেই ভোটাৰ তালিকা দি নিৰ্বাচন কৰাত নিশ্চয় কোনটো মই ভাবোঁ সাংবিধানিক সংকট এটা নহ'ব বা এইটো কোনো এটা আইনগত সমস্যাৰ সৃষ্টি নহ'ব আৰু লগতে অজিত ভূঞা এটাও কথা কৈছে যে ইলেকশ্যনটো অৱস্থা প্ৰথম কথাটো নিৰ্বাচনটো হ'লে আমি অসম গণ পৰিষদ দলে আমি অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম নে মিত্ৰতা হিচাপে প্ৰতিদ্বন্দ্বিতা সেইবিলাক পিছৰ কথা কিন্তু আজিৰ তাৰিখত যিহেতু এটা গোটেই বস্তুটো ওলমি আছে যে নিৰ্বাচনটো হ'ব নে নহয় আমি যোৱাকালিও আমি খুব এই বিষয়টোৰ ওপৰত খুব গুৰুত্ব সহকাৰে আমি কথা পাতিছোঁ আমি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ লগতো কথা পাতিছোঁ তেওঁলোকো আমাক স্পষ্টকৈ ক'ব পৰা নাই বা আমি দেখিছোঁ তেওঁলোকৰ এটা নিৰ্বাচন যদি মে 1 উইকেটত হ'ব লাগে সেই ধৰণৰ যিটো প্ৰস্তুতি সেই ধৰণৰ মন্তব্য আমি দেখুৱাম সেই ধৰণৰ আমি মানে কোনো ধৰণৰ কথা নাই কিন্তু আমি ৰাজনৈতিক দল হিচাপে আমাৰ দায়িত্ব হ'ল যে পঞ্চায়ত নিৰ্বাচন হ'ব লাগে পঞ্চায়ত নিৰ্বাচন যদি সময়মতে নহয় বা পঞ্চায়ত নিৰ্বাচন যদি নহয় কেন্দ্ৰীয় চৰকাৰৰ যি অনুদান এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে অসুবিধা সেইকাৰণে আমি পঞ্চায়ত নিৰ্বাচনটো হোৱাটো বিচাৰিছোঁ আৰু তাৰ কাৰণে অসম গণ পৰিষদ দল সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছোঁ নিশ্চয় সকলোৱে বিচাৰিছে পঞ্চায়ত নিৰ্বাচন হওক সকলোৱে বিচাৰিছে NRC হওক কিন্তু সমস্যাবোৰ নিশ্চয় আছে যিবোৰ এতিয়া লুকাই থকা নাই সময় হৈছে পুনৰ বিৰতিৰ গতিকে দা বাৰ্নিং টপিক অব্যাহত থাকিব বিৰতিৰ পাছত উভতি আহিছোঁ বিৰতিৰ পিছত দা বাৰ্নিং টপিকলৈ অদীপ কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ বিষয়টো যিটো অজিত কুমাৰ ভূঞা ডাঙৰীয়াই ক'লে যে ইবাৰ সহজ নহয় ৰাজনৈতিক দলসমূহে যিমান সহজভাৱে ইয়াক লৈ গৈছে ইয়াত অন্তৰ্নিহিত কিন্তু ডাঙৰ ষড়যন্ত্ৰ ডাঙৰ উদ্দেশ্য লুকাই আছে অদীপ কুমাৰ ফুকন ডাঙৰীয়া গোটেই বিষয়টো ভূঞা ডাঙৰীয়াই অতি উচিত দিশটোৱে আঙুলিয়াই দিছে প্ৰথমতে অসমৰ জনগণ যথেষ্ট সচেতন আৰু মানুহে জানে যে কি কাৰণে NRCৰ গোটেই বিষয়টো দীঘলীয়া কৰা হৈছে বা এনেকুৱা ধৰণৰ বক্তব্য দি এটা পৰিৱেশ বিনষ্ট কৰা হৈছে এই কথাখিনি অসমৰ ৰাইজে জানে এটা কথা চাব যে যোৱা 30 মাৰ্চ তাৰিখে এটা সিদ্ধান্তলৈ আহিলে যিখন নাগৰিকত্ব আইন সংশোধনৰ ক্ষেত্ৰত যি নতুন কমিটি হ'ল উপসমিতি হ'ল আৰু সেই কমিটিখনে সংসদীয় কমিটি হ'ল সংসদীয় কমিটিৰ নতুন যিখন অধ্যক্ষ সেই অধ্যক্ষ ইতিমধ্যে অসমৰ পৰা সংগঠনবিলাকক মাতি 12 তাৰিখে আলোচনা কৰিব সেইটো ওলাল 2 তাৰিখে 30 মাৰ্চ তাৰিখে এতিয়া প্ৰশ্নটো হ'ল 30 মাৰ্চ তাৰিখৰ দুদিন পিছত অসমত RSSৰ নেতাগৰাকীয়ে ক'লে যে নাগৰিক NRCখন অতি জটিল হ'ব NRCৰ IMDTতকৈ ভয়ংকৰ হ'ব এই দুটা কথা আমি ওলাই কৰা উচিত নহয় প্ৰথম কথা স্পষ্ট আমি আগতে কৈছোঁ বহুত ইয়াত আলোচনা হৈছে যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি বাংলাদেশী হিন্দুসকলক অসমত সংস্থাপন বা ভাৰতবৰ্ষৰ নাগৰিকত্ব নিদিয়া পৰ্যন্ত নাগৰিকপঞ্জী হ'ব নিদিয়ে কাৰণ নাগৰিকপঞ্জীখন হোৱাৰ লগে লগে এই মানুহখিনিক আজি যদি নাগৰিকপঞ্জী সম্পূৰ্ণ হৈ যায় আৰু 6 মাহ এবছৰ পিছত যদি এই নাগৰিকত্ব আইন সংশোধন হয় আৰু বাংলাদেশৰ পৰা হিন্দু নাগৰিকসকলক বা ইয়াত থকা বাংলাদেশী হিন্দুসকলক যদি নাগৰিকত্ব কৰে আৰু যদি তেওঁলোকৰ নাম নাগৰিকপঞ্জীত নোসোমায় তেতিয়াহ'লে এই এটা ভয়ংকৰ অৱস্থা হ'ব এটা ৰাজনৈতিক সংকট আহিব বিজেপিলৈ আৰু এই গোটেই কথাটোৰ কাৰণে তেওঁলোকে নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যি গুৰুত্ব দিব লাগিছিল সুপ্ৰিম কোৰ্টত প্ৰত্যেকটো আলোচনাতে দেখা গ'ল যে সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰিবলগীয়া হৈছে গালি পাৰিবলগীয়া হৈছে গালি পাৰি আঙুলিত ধৰি শিকাবলগীয়া হৈছে আনকি তেওঁলোকক ধমকি দিবলগীয়া হৈছে এই গোটেই পৰিৱেশটো অসমৰ ৰাইজে দেখিছে যে নাগৰিকপঞ্জী সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথম দিনা নাগৰিকপঞ্জীৰ কাৰ্যালয়লৈ আহি যি এটা পৰিৱেশ সৃষ্টি কৰিছিল যোৱা এই 23 মাহত কিন্তু সেই পৰিৱেশৰ বিপৰীত দিশত গতি কৰিছে কাৰণ তেওঁ বাধ্য হৈছে দিল্লীৰ পৰা কাৰণ এটা কথা চাওক যিখন চৰকাৰে প্ৰায় 23 মাহ হ'ল যিখন চৰকাৰে 11জনীয়া মন্ত্ৰীসভাখনে আগবঢ়াব পৰা নাই
আপোনালোকে চাব যে এই 11জনীয়া মন্ত্ৰীসভা বুলি ক'লে 50 আৰু 52 চনতে 11জনীয়া মন্ত্ৰীসভা আছিলে তাৰপিছত দেখা গ'ল এটা প্ৰয়োজন ভিত্তিত আমাৰ যথেষ্ট মন্ত্ৰী ইয়াত লাগে কিন্তু এইখন চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন হেঁচাত পৰি হওক এই কথাটো কৰিব বিচৰা নাই গতিকে নাগৰিকপঞ্জীৰ বিষয়টো স্পষ্ট অসমৰ জনগণে অধিকভাৱে কঠিন সিদ্ধান্ত ল'ব লাগিব সুপ্ৰিম কোৰ্টৰ পক্ষত থাকি এই কথাটো নাগৰিকপঞ্জী তাৎক্ষণিকভাৱে যাতে হয় সম্পূৰ্ণ শুদ্ধভাৱে যাতে হয় আৰু এই কথা আমাৰ বিশ্বাস আছে নাগৰিকপঞ্জীৰ প্ৰস্তুতকৰণৰ গোটেই শক্তিটোৱে এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে আৰু ষ্টেট গভৰ্ণমেণ্টে এই পৰ্যায়ত যিহেতু কোনো ধৰণৰ তেওঁলোকে কোৱা নাই যে নাগৰিকপঞ্জী বেয়া হৈছে নাগৰিকপঞ্জী শুদ্ধভাৱে হোৱা নাই আজিলৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু কোনো বক্তব্য দিয়া নাই গতিকে আমিও সেইটো ধাৰণা কৰোঁ বিশ্বাসো কৰোঁ যে হাজেলাৰ নেতৃত্বত এই কৰ্মচাৰীসকলে যথেষ্ট কষ্ট কৰি এখন শুদ্ধ নাগৰিকপঞ্জী দিছে 26টা সংগঠনে চকু ৰাখিছে অসমৰ জনগণে চকু ৰাখিছে গতিকে এই নাগৰিকপঞ্জীৰ কথাটো সেইটো আৰু পঞ্চায়ত নিৰ্বাচন স্পষ্ট পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আজি চৰকাৰ যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল গ্ৰাম্য অৰ্থনৈতিক উন্নয়নৰ কাৰণে বা গ্ৰাম্য বিভিন্ন ধৰণৰ যি যোজনাবিলাক আছে তেওঁলোকৰ কাম কৰিবৰ কাৰণে চৰকাৰৰ সদিচ্ছা যিটো আহিব লাগিছিল সেইটো তেওঁলোকৰ নাই এই নাই যদি আমি যদি চাওঁ আজি পঞ্চায়ত নিৰ্বাচন আজি ঘোষণা কৰা নাই অন্য কাৰণ দেখুৱাইছে কাইলৈ বিহু আহিব পঞ্চায়ত নিৰ্বাচন নহ'ব এপ্ৰিলৰ পিছত মে'ৰ পৰা আপোনাৰ বাৰিষা আহিব পঞ্চায়ত নিৰ্বাচন নহ'ব তাৰপিছত নৱেম্বৰ পৰা আমাৰ ছেপ্টেম্বৰৰ পিছত নৱেম্বৰৰ বাৰিষা শেষ হোৱাৰ পিছত লোকসভা নিৰ্বাচন প্ৰস্তুত হ'ব গতিকে এই গোটেই প্ৰক্ৰিয়াৰ কাৰণে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন এইকাৰণে পাতিব বিচৰা নাই তাৰ এটা সৰু উদাহৰণ যদি চাই 2017 চনৰ জুলাই মাহত যেটা 119 কোটি টকা পঞ্চায়তবিলাকত দিবলগীয়া হৈছিল এইখন চৰকাৰে কিন্তু 119 কোটি টকাৰ 50% কৰ্তন কৰিছিল তেওঁলোকক পঞ্চায়তবিলাকত দিবৰ বাধা দিবৰ কাৰণে গভৰ্ণমেণ্টে এখন চাৰ্কুলাৰ দিছিল কিয় এই গোটেই প্ৰক্ৰিয়াটো স্পষ্ট যে গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ কাৰণে বা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কাৰণে অৰ্থনীতিৰ বিকেন্দ্ৰীকৰণৰ কাৰণে চৰকাৰখনৰ সদিচ্ছা নাই পলিচি এইটো জেৰুল ইছলাম প্ৰথম কথাটো আগতেও কৈছোঁ এতিয়াও কওঁ যে অসম চুক্তিক অক্ষত ৰাখি যিকোনো মূল্যৰ বিনিময়ত এনআৰচিখন সম্পূৰ্ণ হ'ব লাগে এনআৰচিখন সম্পূৰ্ণ কৰিব যাওঁতে ইয়াতে আৰএছএছেই হওক বা অন্য কোনোবাই হওক যিয়েই নহওক কিয় হিন্দু বা মুছলমান উভয় পক্ষৰে যিকোনো মূল্যৰ বিনিময়ত বাংলাদেশী বা বিদেশী হিন্দুৱে হওক মুছলমানে হওক সংস্থাপিত কৰি অসমৰ জাতীয় জীৱনক অস্তিত্ব যি আছে এই অস্তিত্বক বিপন্ন কৰিব দিয়া নহ'ব এইটো কোনো কাৰণত মানি লোৱা নহ'ব যদি তেওঁলোকে ষড়যন্ত্ৰ কৰি এনআৰচিত হিন্দুৱে হওক মুছলমানে হওক বাংলাদেশীক সোমাব বিচাৰে তেতিয়াহ'লে অসমৰ জনগণে ইয়াৰ ওপৰত তীব্ৰ চকু ৰাখিব লাগে আৰু এওঁলোকৰ এই ষড়যন্ত্ৰক যিকোনো প্ৰকাৰে উফৰাব লাগে প্ৰথম কথা হ'ল এওঁলোক আৰএছএছ বিজেপি যোনেই নহওক কিয় আৰএছএছ বিজেপি যোনেই নহওক কিয় যাৰ সদিচ্ছা নাই এনআৰচিখনৰ প্ৰতি মই তেওঁলোকৰ কথা কৈছোঁ অসমৰ ৰাইজে বিচাৰি আছে এনআৰচিখন অসমীয়া ৰাইজৰ জাতীয় স্বপ্ন যাৰ কাৰণে 855 জনগৰাকী শ্বহীদ হৈছে যাৰ তেজৰ মূল্যৰ বিনিময়ত এই এনআৰচিখন হ'ব গৈ আছে আৰু তেওঁলোকৰ তেজক কোনো কাৰণত অপমান সহ্য কৰা নহ'ব যেনেকৈ নহওক যি প্ৰকাৰেই নহওক এনআৰচিখন হৈ গৈ আছে হ'ব লাগিব আৰু এখন শুদ্ধ নাগৰিকপঞ্জী হ'ব লাগিব এই শুদ্ধ নাগৰিকপঞ্জীৰ জৰিয়তে অসমৰ জাতীয় জীৱনত বিৰাজ কৰা এই জাতীয় সমস্যাটোক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব যদি এই সমস্যাটোৰ সমাধান নহয় তেতিয়াহ'লে কোনো কাৰণত অসমে অৰ্থনৈতিক সামাজিক ৰাজনৈতিক কোনো দিশতে উন্নয়ন সম্ভৱ নহয় নিশ্চয় আমি প্ৰতীক হাজেলা ডাঙৰীয়াৰ মন্তব্যটো দেখাইছোঁ তাৰপিছত এডিটৰ্ছ ভিউ ল'ম যে প্ৰতীক হাজেলা ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আপোনালোকক দেখুৱাই লৈছোঁ তাৰপিছত এডিটৰ্ছ ভিউৰ বাবে যাম नंबर 1 मैं कहूँ जे 4250 इनफैक्ट 4259 तेनेकुआ डिक्लेयर्ड फरेनार आसे जिসকলে বেলেগ বেলেগ কোৰ্টৰ জৰিয়তে ফৰেনাৰ হিচাপে চিনাক্ত কৰা হৈছিল ডিক্লেয়াৰ কৰা হৈছিল আৰু তেওঁলোকে এনআৰচিত এপ্লাই কৰিছিল আৰু তেওঁলোকক আমি ধৰিলোঁ আৰু আমি তেওঁলোকৰ নাম ইতিমধ্যে এনআৰচিত পাব্লিছ হ'বলৈ দিয়া নাই আৰু লগতে 63000 তেনেকুৱা মানুহ আছিলে যিসকলে ডি ভোটাৰ হিচাপে ইলেক্ট্ৰল ৰোলত আছে কিন্তু তেওঁলোকেও এনআৰচিত এপ্লাই কৰিছিল আৰু আমি তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ'বলৈ দিয়া নাই গতিকে ইমান ভালে সংখ্যা আপুনি ক'ব পাৰে যে 4250তকৈ বেছি ইমান মানুহ আমি ডিক্লেয়াৰ্ড ফৰেনাৰ হিচাপে যিসকলে এপ্লাই কৰিছিল আমি তেওঁলোকক ধৰি লৈছোঁ নাও নেক্সট কথা হ'ল যে ইয়াৰ বাহিৰেও কোনোবা ডিক্লেয়াৰ্ড ফৰেনাৰ হ'ব পাৰি নেকি নাও মেইন কথা আছে যে ডিক্লেয়াৰ্ড ফৰেনাৰ এটা বস্তু যিটো এটা ফৰেনাৰ ট্ৰিবিউনেলত ডে টু ডে প্ৰচেছ চলি আছে আৰু কিছুমান ক্ষেত্ৰত আমাৰ তাত ইনফৰমেশ্যন অহা নাই আমাৰ হাতত ইনফৰমেশ্যন আহিছে যদি দেৰিকৈ আহিছে গতিকে এই কথা আগতেও মই কৈছিলোঁ যে
ডিক্লেয়াৰ্ড ফৰেনাৰবিলাকৰ ইনফৰমেশ্যন যেনেকৈ আমি বেলেগ বেলেগ ঠাইৰ পৰা আহি থাকিব এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হ'ব অফ ডিলিশ্যন তাৰ মানে 31 ডিচেম্বৰ 2017 মাজৰাতি যিটো আংশিক খচৰা আমি প্ৰকাশ কৰিছোঁ তাত প্ৰকাশ কৰাৰ পাছত আমাৰ হাতত ইনফৰমেশ্যন যেতিয়া আমি পাওঁ যে মানুহজন ডিক্লেয়াৰ্ড ফৰেনাৰ আছে তেতিয়াও আমি তেওঁলোকৰ নাম কৰ্তন কৰি দিব পাৰোঁ গতিকে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ আছে যাৰ থ্ৰুদি আমি এনশ্যোৰ কৰিম যে কোনো ধৰণে এজন ডিক্লেয়াৰ্ড ফৰেনাৰ আমাৰ NRCত অন্তৰ্ভুক্ত নহয় ন এই কথাটো আমি ক্লিয়াৰলি ক'ব পাৰোঁ যে ইমান ভালেমান সংখ্যা ডিক্লেয়াৰ ফৰেনাৰবিলাকে আমি আইডেণ্টিফাই কৰি তেওঁলোকৰ নাম আমি NRCত হ'বলৈ দিয়া নাই আৰু ভালেমান সংখ্যাত ডি ৱাটাৰ মানুহবিলাকে যিসকলে এপ্লাই কৰিছিল তেওঁলোককো আমি NRCত অন্তৰ্ভুক্ত হ'বলৈ দিয়া নাই যেতিয়ালৈকে ডিটেইল আমাৰ হাতত নাহিব তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে কি জেনুইন আছে কি নাই কিন্তু মই আপোনাক ক'লোঁ যে ফৰেনাৰ ডিক্লেৰেশ্যন অফ ফৰেনাৰ এটা কণ্টিনিউৱাছ প্ৰক্ৰিয়া আৰু যেনেকৈ আমাৰ হাতত ইনফৰমেশ্যন আহি থাকিব আমি মানুহবিলাকৰ নাম আমাৰ ড্ৰাফটৰ পৰা কৰ্তন কৰি থাকিম আৰু মই অলৰেডি ক'লোঁ যে 4250তকৈ বেছি আমি মানুহ স্পষ্টভাৱে কোৱা হৈছে যে নাম কৰ্তন কৰি যাব যিমানে ইনফৰমেশ্যন আহিব সময় হৈছে পুনৰ বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত পুনৰ আমি যাব বিচাৰিছোঁ প্ৰতীক হাজেলা ডাঙৰীয়াৰ ওচৰলৈ ইতিমধ্যে আপোনালোকক জনাইছে যে যথেষ্ট সংখ্যক বিদেশীৰ নাম কৰ্তন কৰা হৈছে যেতিয়াই তেওঁলোকে খবৰ পাই আছে পুনৰবাৰ যাব বিচাৰিছোঁ এই মন্তব্যৰ বাবে প্ৰতীক হাজেলা ডাঙৰীয়াৰ ওচৰলৈ কৰাৰ পাছত আমাৰ হাতত ইনফৰমেশ্যন যেতিয়া আমি পাওঁ যে মানুহজন ডিক্লেয়াৰ্ড ফৰেনাৰ আছে তেতিয়াও আমি তেওঁলোকৰ নাম কৰ্তন কৰি দিব পাৰোঁ গতিকে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ আছে যাৰ থ্ৰুদি আমি এনশ্যোৰ কৰিম যে কোনো ধৰণে এজন ডিক্লেয়াৰ্ড ফৰেনাৰ আমাৰ NRCত অন্তৰ্ভুক্ত নহয় ন এই কথাটো আমি ক্লিয়াৰলি ক'ব পাৰোঁ যে ইমান ভালেমান সংখ্যা ডিক্লেয়াৰ ফৰেনাৰবিলাকে আমি আইডেণ্টিফাই কৰি তেওঁলোকৰ নাম আমি NRCত হ'বলৈ দিয়া নাই আৰু ভালেমান সংখ্যাত ডি ৱাটাৰ মানুহবিলাকে যিসকলে এপ্লাই কৰিছিল তেওঁলোককো আমি NRCত অন্তৰ্ভুক্ত হ'বলৈ দিয়া নাই যেতিয়ালৈকে ডিটেইল আমাৰ হাতত নাহিব তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে কি জেনুইন আছে কি নাই কিন্তু মই আপোনাক ক'লোঁ যে ফৰেনাৰ ডিক্লেৰেশ্যন অফ ফৰেনাৰ এটা কণ্টিনিউৱাছ প্ৰক্ৰিয়া আৰু যেনেকৈ আমাৰ হাতত ইনফৰমেশ্যন আহি থাকিব আমি মানুহবিলাকৰ নাম আমাৰ ড্ৰাফটৰ পৰা কৰ্তন কৰি থাকিম আৰু মই অলৰেডি ক'লোঁ যে 4250তকৈ বেছি আমি মানুহ কৰ্তন কৰিছোঁৱেই গোটেই প্ৰক্ৰিয়াটো বিৰাট জটিল আপুনি এতিয়া চাব যে আমি বংশবৃক্ষ পৰীক্ষণ কৰি আছোঁ এজন মানুহ দেউতা দেখুৱাই যিমানখিনি মানুহ এপ্লাই কৰিছে গোটেই অসমত হয়তো বেলেগ বেলেগ ঠাইত থাকিব পাৰে তেওঁলোকলৈ সময়মতে নোটিছ পঠোৱা যাতে তেওঁলোকে সময়মতে এটা শুনানি এটা এক লোকেশ্যনত আহিব পাৰে এই বস্তুটো সহজ নহয় আনকি বিৰাট জটিল কিন্তু আমি এই বস্তুটো টেকন'লজিৰ জৰিয়তে জিকি লৈছোঁ আৰু ইমপ্লিমেণ্ট কৰিবলৈ সক্ষম হৈছোঁ লগতে কিন্তু ইমান মানুহবিলাকৰ ইনভেষ্টিগেশ্যন কৰা শুনানি লোৱা আৰু খুব বেছি সময় আমি এইবিলাকৰ ক্ষেত্ৰত ল'ব নোৱাৰোঁ কাৰণ এটা কম সময়ৰ ভিতৰত কৰিলে এটা আৰ্জেঞ্চি যদি নাথাকে ইয়াৰ কোৱালিটিও ভাল নহ'ব আৰু আমি কৰিবও নোৱাৰিম কিন্তু যিয়ে নহওক যিমানখিনি মানুহ আমাক লাগিছিল সিমানখিনি মানুহ আমি অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইমতে আমি যেতিয়া বংশবৃক্ষ পৰীক্ষণ আৰম্ভ কৰিছিলোঁ 17 ফেব্ৰুৱাৰীৰ পৰা তেতিয়া আমি 2773 আমাৰ ইনভেষ্টিগেটিং অফিচাৰ আমি লগাইছিলোঁ তাৰ পাছত আমি 15 মাৰ্চৰ পৰা নেক্সট যিটো বংশবৃক্ষ পৰীক্ষণ আছে এইটো 1200 চেণ্টাৰত আমি ষ্টাৰ্ট কৰিছোঁ তাত আমি আৰু এডিশ্যনেল 2460 অফিচাৰ তাত ডিপ্লয় কৰিছোঁ আজিৰ পৰা পঞ্চায়ত আৰু লট মণ্ডল চাৰ্টিফিকেট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে তাত আমি আকৌ 2700 মানুহ লগাইছোঁ কিছু মানুহ আমাক আৰু দৰকাৰ হ'ব কিন্তু বস্তু সহজ নহয় নিশ্চয় জটিল আছে কিন্তু আমি ইমপ্লিমেণ্ট কৰিবলৈ সক্ষম হৈছোঁ যিমান ৰিচোৰ্চ আমাক লাগে ইমান ৰিচোৰ্চ আমি
এৰেঞ্জ কৰিবলৈ সক্ষম হৈছোঁ মই নকওঁ যে জটিলতা নতুন আহি আছে নাই এই জটিলতা আগতে আমি এণ্টিচিপেট কৰিছিলোঁ কাৰণে আজি এই জটিলতাটো আমি সলভ কৰিবলৈ সক্ষম হৈছোঁ ধৰক মানুহবিলাকে বেলেগৰ লিগেচি ডেটা দি পেলাই এপ্লাই কৰিছে ডকুমেণ্ট তেওঁলোকে বনাই লৈছে ইতিমধ্যে কিন্তু তাৰ পাছতো আমি যদি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ এইকাৰণে সক্ষম হৈছোঁ যে এইবোৰ কথা আমি আগৰ পৰা এণ্টিচিপেট কৰিছিলোঁ আৰু তাৰ কাৰণে ধৰিবলৈ কি ব্যৱস্থা আছে আমি আগৰ পৰা বনাই ৰাখিছোঁ গতিকে মই নকওঁ যে জটিলতাটো বাঢ়ি গৈ আছে মই আনকি এইটোৱে ক'ম যে যিমানখিনি জটিলতা আজি আমাৰ সন্মুখীন হৈছোঁ এইবাৰ আমি আগতে এণ্টিচিপেট কৰিছিলোঁ আৰু সেইমতে আমি সাজুও হৈছোঁ আৰু সেইমতে আমি আকৌ আশ্বাস দিছোঁ যে আমি এটা এৰৰ ফ্ৰী NRC প্ৰস্তুত কৰিবলৈ আৰু সময়মতে প্ৰস্তুত কৰিবলৈ সক্ষম হ'ম অলৰেডি অফিচিয়েলি মোৰ অফিচৰ পৰা এটা প্ৰতিক্ৰিয়া আমি দিছোঁ যে আল জাজিৰাৰ যিটো নিউজ আইটেম পাব্লিছ হৈছে তাত মোক কোট কৰি এটা কথা কোৱা হৈছে যে ইমান মানুহবিলাকে লিগেচি ডকুমেণ্ট দিবলৈ সক্ষম হোৱা নাই এগৰাকী মানুহ আছে শ্ৰীযুত সুবীৰ ভৌমিক তেখেতে এই আৰ্টিকেলটো বোধহয় লিখিছে কিন্তু মিষ্টাৰ ভৌমিকৰ লগতে হওক নে মিষ্টাৰ আল জাজিৰাৰ লগতে হওক মই কেতিয়াও কোনো ধৰণে কণ্টেক্ট কৰা নাই আৰু তেওঁলোকৰ লগত NRC সন্দৰ্ভত কেতিয়াও আমি কথা পতা নাই ইনফেক্ট মিষ্টাৰ ভৌমিকৰ লগতো মই নাজানো যে যোৱা 10 বছৰ ভিতৰতো মোৰ কিবা এটা কণ্টেক্ট হৈছে আৰু এটা কথা মই কওঁ যে যিটো ষ্টেটমেণ্ট তাত লিখা আছে যে ইমান মানুহবিলাকে লিগেচি ডকুমেণ্ট ছাবমিট নাই কৰা তেনেকুৱা কোনো ধৰণে কথাই নাই আৰু এইটো বস্তুটোও সঁচা নহয় গতিকে মই কোৱা প্ৰশ্ন নুঠে আৰু নেক্সট কথা আছে যে তেওঁলোকে তাত লিখিছে যে নেক্সট ছেটাৰডে এটা লিষ্ট পাব্লিছ কৰা হ'ব এইটোতো ক'ৰ পৰা ওলাইছে যে নেক্সট ছেটাৰডে এটা লিষ্ট পাব্লিছ কৰা যাব এইটো একেবাৰে মিছা গতিকে গোটেই নিউজত যিমানখিনি কথা এই মোক লৈ যিবোৰ কথা দিয়া হৈছে এইটো একেবাৰে গোকাত মিছা ভিত্তিহীন আৰু মিসকোট কৰা প্ৰশ্ন নুঠে কাৰণ মোৰ লগতো ইণ্টাৰভিউ নাই গতিকে মোক মিছাকৈ তাত নিশ্চয় আৰু অস্বীকাৰ কৰিছে শেহতীয়া খবৰ বিশেষকৈ সুবীৰ ভৌমিক ডাঙৰীয়াৰ যি খবৰৰ কথা কোৱা হৈছে এইবাৰ মই এডিটৰ্ছ ভিউলৈ যাব বিচাৰিছোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়া যথেষ্ট জটিল কিন্তু আত্মবিশ্বাসী দেখা গৈছে প্ৰতীক হাজেলাক নাই প্ৰতীক হাজেলাই নিজৰ স্থিতিটো স্পষ্ট কৰিছে আৰু আগতেও কৈছে অন্যান্য সকলেও কৈছে যে প্ৰতীক হাজেলাৰ শক্তিটোৱে হৈছে সুপ্ৰিম কোৰ্টে তেওঁক কামত আগুৱাই যাবৰ কাৰণে সদায় তেওঁক উৎসাহিত কৰি আহিছে আৰু যিবোৰ বাধা আহিছে বাধাবিলাক সুপ্ৰিম কোৰ্টে এটা এটাকৈ আঁতৰাই দিছে গতিকে মই আকৌ কৈছোঁ যে মহা অধিবক্তা ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া অধিবক্তা নহয় ৰেজিষ্ট্ৰাৰ জেনেৰেল পঞ্জীয়ক আৰু তেওঁলোকৰ এটৰ্নি জেনেৰেল এই দুটা ভূমিকা সাংঘাতিক ধৰণে মানে আমাৰ কাৰণে উদ্বেগজনক যিসকলে NRC সঠিক ৰূপত বিচাৰিছে এতিয়া কথা হ'ল যে জয়ন্ত দাসে যিটো কৈছে অলপ আগতে যে কংগ্ৰেছৰ লগত তেওঁ যিটো লাগিছে অকণমান স্বাভাৱিক কিন্তু এইটো কথা কোনে নাজানে যে বাংলাদেশীয়ে আছিলে অসম চুক্তিৰ ভিত্তিত হওক যেনেদৰে নহওক মুঠতে গোটেই কথাটো আছিল যে বাংলাদেশী বিতৰণ কিন্তু এই যে বাংলাদেশী হিন্দু মুছলমানে কথাটো কোনে আনিলে কোনেও অনা নাই একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি আনিলে আৰু RSSৰ সমৰ্থনৰ কথা বেলেগে উল্লেখ কৰাৰ প্ৰয়োজনেই নাই গতিকে হিন্দু বাংলাদেশী বৰং ইয়াত যিসকল নেতা তেওঁলোকে বুজাবলৈ ধৰিলে যে হিন্দু বাংলাদেশী আনি পেলাইহে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰা হ'ব ৰক্ষা পৰিব তেতিয়াহে যে উদ্ভট যিটো এবচাৰ্ড বুলি কয় ইংৰাজীত গতিকে তেনেকুৱা কথা কোনে ক'লে এইকাৰণে এইটো কথালৈ কোনো আলোচনাৰ প্ৰয়োজন নাই যে হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশী এইটো ভাগ আৰু তাৰ কাৰণে গোটেই অসমৰ জাতীয় সংগঠন বৌদ্ধিক মহল সকলোৱে যাৰ বিৰুদ্ধে ক'বলগীয়া হৈছে এতিয়া এই যে অভিযোগটো আনিছে কালি যিটো RSSৰ পৰা অভিযোগ অনা হ'ল এইটো কথা ইমান সহজে মানে ক'লে ধৰণৰ কথা নহয় ইয়াৰ আঁৰত এটা সহজ মই সেইকাৰণে এখন আৰম্ভণিৰ পৰা গোটেই কথাটো কৈ আহিছোঁ ডিজাইনটো কৈ আহিছোঁ গতিকে তাত এইটো কাৰণে বুজিবলৈ অসুবিধা নহয় যে ক'ৰবাত তেওঁ এটা কথা কৈছে প্ৰতীক হাজেলাই যে
ফৰেনাৰ যিবোৰ ট্ৰাইব্যুনেলে যিবোৰ তথ্য তেওঁলোকক দি আছে চৰকাৰে দিছে নাই মই নাজানো কিন্তু ট্ৰাইব্যুনেলৰ পৰা তেওঁলোকে যিবোৰ সংগ্ৰহ কৰি আহিছে সেইমতে তাৰ পৰা বাদ পৰি গৈ আছে সেই বাদ পৰোঁতে আমি বুজিব খুব যদি সূক্ষ্মভাৱে চাওঁ আমি দেখিম যে হিন্দু বাংলাদেশীৰ নাম বাদ পৰিছে সেই যে পৰিছে নহয় এইটো কাৰণে তেওঁলোকৰ অসুবিধা আহিছে তেওঁলোকৰ যিটো ভিত্তি তেওঁলোকৰ বেছ তেওঁলোকে যিবোৰ কথা কৈ আহিছে যিটো মনে মনে গোপনে প্ৰচাৰ কৰি আহিছে গাঁৱে ভূঞে তাত এটা আউল লাগিছে তেওঁলোকৰ বৰং সুধিছে সেইদিনা অমিত শ্বাহক যে আমাৰ কি হ'ব তেতিয়া তেওঁলোকে কৈছে যে তাত মিটিং হৈছে অৰ্গেনাইজ কৰিছে এইকাৰণে তেওঁলোকৰ তাত মানুহ বাদ পৰাৰ কাৰণে RSSৰ তৰফৰ পৰা এই প্ৰতিৰোধটো গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে বৰং RSSৰ নেতাগৰাকীয়ে ইমানতে ক্ষান্ত থকা নাই তেওঁলোকে কৈছে যে এতিয়ালৈকে অৱশ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সমুজ্জ্বল ভট্টাচাৰ্য বা সদৌ অসম ছাত্ৰ সন্থাই কৈছে যে কি ঘটি আছে NRC নামত সদৌ অসম ছাত্ৰ সন্থাই নাজানে তে কি এই কথাটো একচুৱেলি ইতিমধ্যে ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা লাগিছিলে স্পষ্ট কিবা এটা তেওঁলোকৰ স্থিতি বা তেওঁলোকৰ এটা স্পষ্টীকৰণ এই যে তেওঁলোকে এটা প্ৰত্যাহ্বান জনাব লাগিছিলে কাৰণ আজি আমি তেতিয়াৰ পৰা দেখি আহিছোঁ যে আছুৱে আলোচনাত বহিছে আছুৰ মতে বহুত কথা হৈছে আছুৱে সক্ৰিয় ভূমিকা পালন কৰিছে জিলাই জিলাই তেওঁলোকে ঘূৰিছে এইবিলাকত আলোচনা কৰিছে এইটো এটা দিশ তা মই ক'ব লাগিব যিহেতু সম্পাদক হিচাপে যে ইয়াত JPCৰ কথা উলিয়াইছে ফুকনে খুব ভাল কথা JPC লৈ ইয়াত বিতৰ্ক হৈছে যে JPC কেলে নাহিলে আকৌ JPCত কংগ্ৰেছৰ দুগৰাকী সদস্য আছে ৰমেন বৰঠাকুৰে এটা কৈ গ'লে নহ'ব যে তেওঁলোকৰ সুস্মিতা দেৱ তেওঁ কাছাৰত কিন্তু হিন্দু বাংলাদেশীৰ পক্ষত থিয় হৈছে এইটো ভোট বেংকৰ কাৰণে কিন্তু তেওঁ সদস্য তাত আৰু ভুৱনেশ্বৰ কলিতা মই যদি ভুল কৰা নাই এগৰাকী সদস্য যি এই বিষয়ত আজিলৈকে এটাও মাত মতা নাই খুব লক্ষ্য কৰিবলগীয়া বিষয় এতিয়া মই এটা খবৰ পাইছোঁ আজি যে JPC অসমলৈ আহিব খুজিছিল এইটো মই অনুসন্ধানৰ বাবে সাংবাদিকক দায়িত্ব দিছোঁ আহিব খোজোতে অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হ'ল যে তেওঁলোকক নিৰাপত্তা দিয়াত অসুবিধা আছে আৰু তেওঁলোকে যিবোৰ ক্ষতিগ্ৰস্ত অঞ্চলবিলাকতো ভ্ৰমণ কৰাৰ কথা আছিলে এইটো আপোনালোকে ভালদৰে বুজি লওক কলিতা অন্ততঃ বিধায়ক আছে এগৰাকী আমাৰ বিধায়কগৰাকীৰ সুবিধা আছে বহুত কাইলৈ সোধক মুখ্য সচিবক এটা ফাইল আছে তাত তেওঁলোকৰ যিটো যোগাযোগ হৈছিলে JPC আৰু অসম চৰকাৰৰ মাজত সেই তথ্যবোৰ আছে তেওঁলোক যেতিয়া যাব খুজিলে তেতিয়া তেওঁলোকক নিৰাপত্তা দিয়াৰ অসুবিধা বুলি ক'লে তেতিয়াহ'লে এইটো ভয়ংকৰ কথা সাংঘাতিক কথা যে তেওঁলোকক নিৰাপত্তা দিব নোৱাৰিলে অৰ্থাৎ সহজ ভাষাত তেওঁলোকক ইয়ালৈ অহাত বাধা দিয়া হ'ল তো আমি এটা কৈ আছোঁ ইয়াত JPCয়ে মানুহ মাতি আছে তাহলে হয় JPC ভূমিকাটো সন্দেহজনক আছিলে কিছু কিছু ক্ষেত্ৰত মই কৈছোঁৱেই কিন্তু যিটো খবৰ আহিছে সেইমতে JPCয়ে অসম ভ্ৰমণ কৰিব খুজিছিল বিশেষ বিশেষ অঞ্চললৈ যাব খুজিছিল কিন্তু তেওঁলোকক বাধা দিয়া হ'ল সেইটো এটা দিশ আৰু এটা মই নক'লে অসম্পূৰ্ণ হ'ব কলিতাই যিটো কৈছে হয় যে ৰাজনীতিত তেওঁলোকৰ কিছু কথা থাকে মুকলিকৈ ক'ব নোৱাৰে কিন্তু এতিয়া আৰু বিজেপি AJPৰ সংঘাতটোতো আৰু পোহৰলৈ আহিছে এইটোতো কোনো লুকাই থকা কথা নাই এটা হ'ব পাৰে যে তেখেতসকলৰ দুজনমান নেতাই বহুত বেছিকৈ কৈছে দুজনমান নেতাই কম কৈছে এনেকুৱা এটা হ'ব পাৰে কিন্তু তেওঁলোকে কৈ আছে বাৰে বাৰে যে তৃণমূল কৰ্মীসকলৰ সিদ্ধান্ত মতে আমি সিদ্ধান্ত ল'ম কিন্তু তৃণমূল কৰ্মীয়ে কি বিচাৰিছে আমিও অন্ততঃ কিছু জানো কাৰণ আমি আমাৰ ফিল্ডত আমাৰ ল'ৰাবিলাক সাংবাদিকসকলে ঘূৰি ফুৰি মানুহৰ মতামত লয় এতিয়া মই খালি কলিতাক আজি সুবিধা পাই এটা কথা কৈ দিব খুজিছোঁ যে আপোনালোক সতৰ্ক হওক আপোনালোকে কৈ আছিলে যে আপোনালোকৰ ৰঞ্জিত দাসে এটা কৈ আছিলে অমিত শ্বাহে এটা ক'লে বাৰু ঠিক আছে কিন্তু তাত উদ্দেশ্যটো কি উদ্দেশ্য এইটোৱেই যে তেওঁলোকে এই ধৰণে আপোনালোকক কৈ থৈ গুচি গ'ল মিত্ৰতা হ'ব আপোনালোক বহি দিলে মানে কি আৰু ভিতৰি কিবা কৰি থাকিলে আপোনালোক মোটামুটি একো ক'ব নোৱাৰা হ'লে মুখ বন্ধ হ'ল আপোনালোকে কাইলৈ কংগ্ৰেছ বিৰোধিতা কৰাৰ নামতো আকৌ বিজেপিকে সমৰ্থন কৰিব এই ধৰণে কৈ কিন্তু পিছুৱাই গৈ আছে আমি এটা সময়ত যেনেকৈ কংগ্ৰেছ এতিয়া ৰৈ আছে যে বিজেপিক বেয়া পালে আমাকে ভোট দিব ক'লৈ যাব ৰাইজ যোৱা দুটা নিৰ্বাচনত অসম গণ পৰিষদৰ সেই দশাটো হ'ল যে কাক ভোট দি দিব আমাকেইতো দিব লাগিব কংগ্ৰেছক বেয়া পাইছে কিন্তু সেইটো নহয় মানুহে এটা বিকল্প বিচাৰি ল'লে বিজেপিৰ মাজত সেইকাৰণে মানুহক ফুকনে কৈছে যে মানুহ মূৰ্খ নহয় ইমান
অসমৰ মানুহ হয় আৱেগিক বহুত সমস্যা আছে কিন্তু ইমানো মূৰ্খ নহয় যে কথাবোৰ বুজি নাপায় গতিকে আপোনালোকৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে যদি আঞ্চলিকতাবাদ কৰিছে আঞ্চলিকতাবাদ ৰক্ষাৰ স্বাৰ্থতে এই ষড়যন্ত্ৰবোৰ আপোনালোকে জানি লওক বুজি লওক নহ'লে কি হ'ব আপোনালোকে সময় নাপাব লাহেকৈ ইলেকশ্যন ঘোষণা হ'ব আপোনালোকে কি কৰিব কি নকৰিব একো উৱা দিশ নাপাব এই কথাটো মই সুবিধা পাই আজি ক'বলৈ বাধ্য হৈছোঁ নিশ্চয় আঞ্চলিকতাবাদৰ সপক্ষে আমি বহুত কৈ আহিছোঁ ফুকন আমি এইবোৰে আপোনালোকৰ সভা সমিতিৰো গৈছোঁ কথা কৈছোঁ নিশ্চয় আহিম মই জয়ন্ত দাস ডাঙৰীয়া বৰঠাকুৰ আটাইকেইগৰাকীৰ ওচৰলৈ আহিম কিন্তু সময় হৈছে পুনৰ এক চমু বাণিজ্যিক বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পাছত উভতি আহিছোঁ বিৰতিৰ পিছত আৰু বিৰতিৰ পিছত যাব বিচাৰিছোঁ জয়ন্ত দাস ডাঙৰীয়াৰ ওচৰলৈ চাওক ইয়াতে বহি থাকি আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে এটা ভয়ংকৰ তথ্য আমি দেখিছোঁ আৰু আমি মানে আমাৰ পেনেলিষ্ট কেইখন মই ইয়াত সমগ্ৰ অসমৰ ৰাইজে আৰু সেই তথ্যটো কি জানেনে যে হাজেলা ডাঙৰীয়াই কৈছে যে 4269জন বিদেশীৰ নাম NRCৰ পৰা কৰ্তন কৰা হৈছে অৰ্থাৎ সেই NRCত সেই বিদেশীৰ নাম সোমাইছিল তাকো তেওঁলোকে তথ্য পোৱাহে 4269জন গৈছে তথ্য নোপোৱা এতিয়াও বহুত আছে আৰু ইমান এইটো এটা ভয়ংকৰ কথা আজি হাজেলা ডাঙৰীয়াৰ পৰা গম পাইছোঁ আৰু এইটো কিন্তু বিৰাট ভয়ংকৰ কথা আৰু এই কথাটোৰ বিৰুদ্ধে আমি সজাগ হ'ব লাগে আৰু এতিয়া মই কৈছোঁ যে যেহেতু RSSৰ নেতা আমাৰ শংকৰ দাস ডাঙৰীয়াৰ কথাটো ইয়াত বিতৰ্কত অনা হৈছিল তেওঁৰ যদি ভিডিঅ'টো আমি গম পালোঁ হয় চালে তেতিয়া আমি আৰু গম ক্লিয়াৰ হ'লে হয় তেওঁ এজন ব্যক্তি 2011ত ফৰেনাৰ ট্ৰিবিউনেলে বিদেশী বুলি ডিক্লেয়াৰ কৰাৰ পিছত 2017ত হাইকোৰ্ট এপিল কৰি হাইকোৰ্টে তেওঁক ৰিজেক্ট কৰাৰ পিছত সেইজন মানুহৰ নামো NRCত সোমাইছে আৰু সেই ভয়াৱহতাটোৰ কথাহে শংকৰ দাস ডাঙৰীয়াই আঙুলিয়াই দিছে আৰু সেই ভয়াৱহতাৰ এজনৰ কথা কওঁতে ইমান বিৰুদ্ধে চয়ন কৰা গ'ল য'ত প্ৰতীক হাজেলাই 4269জনৰ বিষয়ে ইতিমধ্যে তেওঁ তথ্য সদৰি কৰিছে অৰ্থাৎ যে যদিহে এনেধৰণৰ বিদেশীৰ নামেৰে ভৰ্তি হৈ NRCখন তালিকা প্ৰস্তুত হয় তেতিয়াহ'লে সেইখন IMDTতকৈ ভয়ংকৰ হ'ব বুলি কৈছে আৰু সেই কথাটোত সেই ঘটনাটো NRC ভয়ংকৰ বুলি প্ৰজেক্ট যিটো কৰিছে প্ৰজেক্ট কৰাটো সমস্যা আছে প্ৰজেক্ট কৰাটো সমস্যা আছে নহয় অফিচৰ প্ৰতীক হাজেলাক গৈ ক'ব পাৰিলে নহয় ঠিক আছে এতিয়া শুন একদম ধুনীয়াকৈ ভেৰি প্লেইনলি প্ৰতীক হাজেলাক গৈ ক'ব পাৰিলে নহয় সেইটো আপুনি যুক্তিৰ খাতিৰত যিকোনো কথা ক'লে নহয় ভেৰি ক্লিন আমি সময়ে সময়ে প্ৰতীক হাজেলাৰ ওচৰলৈ এতিয়া শুনক NRCৰ বাবে আপোনালোকে ইমানখিনি কথা নক'লে ভাল পাম বিশেষকৈ কংগ্ৰেছী নেতাই কাৰণ আপোনালোকৰ ওপৰত আমাৰ সন্দেহ আগৰ পৰাই আছিল আৰু শুনক ৰ'ব এতিয়া কথা হ'ল কি ৰ'ব এতিয়া কথা হ'ল মই যিটো ইয়াত পাইছোঁ সেই কথাটো মই সমগ্ৰ অসমৰ প্ৰত্যেকজন ৰাইজে যোনে নিউজ চেনেলটোত এতিয়া চাই আছে তেওঁলোকলৈ মই আগুৱাই দিছোঁ যে শংকৰ RSS নেতা শংকৰ দাস ডাঙৰীয়াই যিটো এজন ব্যক্তিক উদ্ধৃতি দি যি হাইকোৰ্টৰ পৰ্যন্ত যাক বিদেশী বুলি চিনাক্ত কৰা মানুহৰ নাম NRCত সোমোৱাই তেওঁ দেখালে মই 4269জন নাম কৰ্তন কৰা যি ভয়ংকৰ তথ্য দিছে তাৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া প্ৰতিজন ভূমিপুত্ৰ সজাগ হ'বৰ হ'ল আৰু সেই আহ্বানটো আজি মই এই মঞ্চৰ পৰা সমগ্ৰ অসমৰ প্ৰতিজন ৰাইজক আজি আপোনাৰ ধৰণে ইণ্টাৰপ্ৰেট কৰিলে নহ'ব এইবাৰ এটা জটিল প্ৰশ্ন পুনৰ আছে যে যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় এই নিৰ্বাচন তালিকাৰ পৰাই এই যি তালিকা আছে আইনী জটিলতা থাকিব পাৰে নেকি বিষয়টো আমি আলোচনা কৰিম কিন্তু এগৰাকী অধিবক্তাৰ মন্তব্য প্ৰথমতে দেখুৱাইছোঁ হয় যি আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসনাধিষ্ঠ আজি চৰকাৰখনে হয়তো প্ৰকাশ কৰিছে যে এমাহ পিছতে হয়তো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু এই ক্ষেত্ৰত অৰ্থাৎ আনহাতে দেখা যায় যে আমাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰ যি চূড়ান্ত তালিকা সেই চূড়ান্ত তালিকা বা চূড়ান্ত খচৰা কিন্তু এতিয়ালৈকে প্ৰস্তুত হোৱা নাই গতিকে পঞ্চায়ত নিৰ্বাচনত যিবিলাক ভোটাৰ থাকিব যিসকল মানে ব্যক্তি আজি ভোটাৰ হিচাপে তাতে থাকিব আৰু ভৱিষ্যতে যদি চূড়ান্ত খচৰাত যি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰ চূড়ান্ত খচৰাত যদি এই ভোটাৰসকলৰ নাম বাদ পৰে অৰ্থাৎ এওঁলোক সন্দেহযুক্ত নাগৰিক হিচাপে যদি
এই পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত থকা ব্যক্তিসকলৰ নাম যদি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰ যি চূড়ান্ত খচৰা সেই তালিকাত যদি নাম নাথাকে তেতিয়াহ'লে কিন্তু দেখা যাব যে পঞ্চায়ত নিৰ্বাচনত যি নিৰ্বাচনৰ ফলাফল হয়তো এজন ব্যক্তিৰ ভোট পাই বা কিছু সংখ্যক বা যিসকল লোক আজি সন্দেহজনক বা যিসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ যি চূড়ান্ত তালিকাত নাথাকিব প্ৰকাশ নাথাকিব সেইসকলৰ ভোট পাই যদি কোনোবা এই পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী কৰা ব্যক্তি যদি তেওঁ জয়ী হয় তেতিয়াহ'লে কিন্তু দেখা যাব যে পৰাজয় বৰণ কৰা প্ৰাৰ্থীও কিন্তু ন্যায়ালয়ৰ কাষ চাপিব কাৰণ এই পঞ্চায়ত নিৰ্বাচনৰ যি ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকল যদি চূড়ান্তভাৱে ৰাষ্ট্ৰীয় পঞ্জীকৰণৰ যি চূড়ান্ত খচৰা বা তালিকা তাতে যদি তেওঁলোকৰ নাম প্ৰকাশ নাথাকে তেতিয়াহ'লে আজিৰ দিনত বা এমাহ পিছতে ভোট প্ৰদান কৰা ব্যক্তিসকল চিৰদিনৰ কাৰণে হয়তো তেওঁলোক ভাৰতবৰ্ষৰ বা এই ৰাষ্ট্ৰখনৰ নাগৰিক হিচাপে তেওঁলোকে পৰিচয় দিব নোৱাৰিব সেই ক্ষেত্ৰত নিশ্চয় কলিতা ডাঙৰীয়া হয় এইটো এটা মই মোৰ কথাখিনি কৈছোঁ আইনৰ জটিলতা আছে কিন্তু এই জটিলতাটো আমি কৰি ল'ব পাৰিম যদি NRCত নাম বাতিল হোৱা এজন মানুহে ভোট দিয়ে সেই নিৰ্বাচনটো বৈধ হ'ব নে অবৈধ হ'ব এতিয়া মই বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছোঁ মোক ভোট দিয়া কোনোবা মানুহ NRCত নাম নাথাকিব পাৰে তাৰমানে মোৰ নিৰ্বাচনটো বাতিল হৈ যাব নেকি এইটো মই ভাবোঁ আইনৰ মানুহে কি কৈছে মই নাজানো কিন্তু খুব যুক্তি নহয় এক মিনিট বৰ থাকে কাৰণ যিদিনাৰ পৰা NRCখন প্ৰস্তুত হ'ব সিদিনাৰ পৰা কথাটো বেলেগ হ'ব কিন্তু NRC ভোটাৰ তালিকা আৰু নাগৰিকত্ব এই দুটা বস্তু এক কৰিলে সদায় খেলি মেলি হয় গতিকে মই নাভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত কোনোবা মানুহে ভোট দিব তেওঁ NRCত নাম নাথাকিবৰ কাৰণে গোটেই নিৰ্বাচনটো বাতিল হৈ যাব এই ধৰণৰ কথা আহিব নোৱাৰে কথাটো ইমান সহজ হ'ব বৰঠাকুৰ ডাঙৰীয়া হয় মই প্ৰায় মাননীয় অধিবক্তা ডাঙৰীয়াই যিটো কথা ক'লে সেই কথাটোত মই একমত হ'ব নোৱাৰোঁ কাৰণ এক নম্বৰ কথা হ'ল কি ইয়াৰ আগতে জানো নিৰ্বাচন হোৱা নাই NRCত কোনখিনি মানুহৰ নাম হ'ব 1971 চনৰ 25 মাৰ্চলৈকে যিসকলৰ নাম ভোটাৰ তালিকাত আছে গতিকে 2014 নিৰ্বাচন হৈ যোৱা জানে 2014 পিছত অসমত 2016 জন গতিকে তেখেতে যিটো মন্তব্য দিছে সেই মন্তব্যত আমি একমত নহয় আৰু যিটো আমাৰ কলিতা ডাঙৰীয়াই কৈছে তেখেতক যদি 2014 থকা কোনোবা এজন ভোটাৰে বিদেশী বুলি প্ৰমাণিত হয় আৰু তেখেতৰ নিৰ্বাচন বাতিল হ'ব এনে ধৰণৰ কথা মই এইটো সংখ্যা কৰিব পাৰে পঞ্চায়ত নিৰ্বাচনত জটিলতা লগতে আমাৰ সন্মানীয় মুখ্য সম্পাদক অজিত বুঢ়া ডাঙৰীয়াই এটা কেইটামান আমাক পৰামৰ্শ দিছে আমি সদায় তেখেতৰ পৰামৰ্শ সদায় মানি আহিছোঁ কিন্তু ৰাজনৈতিক কথাত বহুখিনি আগবাঢ়ি যাওঁতে আপুনি যিখিনি শংকা আজি প্ৰকাশ কৰিছে সেই শংকাখিনি আমিও সদায় ভাবোঁ আমিও সদায় ভাবোঁ যে এই শংকাবিলাক দলৰ পৰা নাইকিয়া হ'ব লাগিব অসমৰ জনসাধাৰণৰ মাজৰ পৰা নাইকিয়া আৰু আঞ্চলিকতাবাদটো আগবাঢ়ি নিবৰ কাৰণে আজি যি পৰিস্থিতি হৈছে এই পৰিস্থিতিত আমি ভাবোঁ ভূঞা ডাঙৰীয়া যে আমি খুব সতৰ্কতাৰে খোজ দিব বিচাৰিছোঁ আৰু যাতে কোনো ধৰণৰ নতুন সমস্যা নহয় বিশেষকৈ NRCখনৰ ক্ষেত্ৰত যিমানে যি শংকা নকৰক যোনে যি দৃষ্টিভংগীৰে নকওক কিমান মানুহৰ বিদেশীৰ নাম সোমাইছে কিমান স্বদেশীৰ নাম হৈ থকা কথা নহয় এখন শুদ্ধ NRC প্ৰস্তুত কৰাৰ কাৰণে আমি সকলোৱে আগবাঢ়ি অহাটো উচিত আৰু এখন শুদ্ধ NRC প্ৰস্তুত 4,279 জন মানুহে ইয়াত নহয় ইয়াত বহুত মানুহৰ হয়তো নাম সোমাব কিন্তু সেইটো এটা প্ৰক্ৰিয়াৰ মাজেৰে বাদ পৰিব সেই কথাটো আমি অপেক্ষা কৰিব ইতিমধ্যে বিদেশীৰ নাম সোমাইছে বুলি স্পষ্ট আমি উচ্চতম ন্যায়ালয় আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিব লাগিব উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিব লাগিব উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছোঁ যিটো কৈছে এতিয়া শংকৰ দাস ডাঙৰীয়াতকৈ সুপ্ৰিম কোৰ্টত বহি থকা জাজৰ যদি এই জ্ঞান কম আছে বুলি ভাবে তেনেহ'লে ক'বলৈ একো নাই কাৰণ সেয়া শুদ্ধ কথা আমি সুপ্ৰিম কোৰ্টৰ ওপৰত ভৰসা ৰাখিছোঁ আৰু NRC বাধাপ্ৰাপ্ত হওক কোনো কথাই মানুহে আলোচনা নকৰক সেইটো আমি কামনা কৰা উচিত চূড়ান্ত সৰ্বোচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশ আমি সুপ্ৰিম কোৰ্টৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে প্ৰতীক হাজৰিকাৰ টিমৰ ওপৰত ভৰসা আছে আৰু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ এইটো এটা ডাঙৰ ইভেণ্ট ইমান সহজতে আমি কৈ দিয়া কথা নহয় গতিকে সময় ল'লেও খুব ক্ষুদ্ৰভাৱে NRC প্ৰস্তুত কৰিব আৰম্ভ কৰিছোঁ অদীপ ফুকন ডাঙৰীয়া আপোনাৰ পৰা হাজৰিকা ডাঙৰীয়া এটা কথা কৈছে যে ফৰেনাৰ্ছ ট্ৰিব্যুনেলে তেওঁলোকক জনাইছে আৰু সেই হিচাপে সেই নামখিনি কাটা গৈছে গতিকে এই ক্ষেত্ৰত ফৰেনাৰ্ছ ট্ৰিব্যুনেলে ইতিমধ্যে
ইতিমধ্যে আৰু অধিকভাৱে চিনাক্ত কৰিব লাগিছিলে তেওঁলোকে কৰিব পৰা নাই ষ্টেট গভৰ্ণমেণ্টখনৰ দুৰ্বলতাৰ কাৰণে গতিকে মই ভাবোঁ যে এইটো প্ৰচেছটো চলি থাকিব কিন্তু প্ৰথম কথা হ'ল কি যে অসমত থকা 71 চনৰ আগলৈকে অসমত থকা প্ৰতিজন নাগৰিকৰ তালিকাখন লাগে আৰু সেই তালিকাত যদি বিদেশী নাগৰিক আছে থাকিও যায় আকৌ এই তালিকাৰ পৰা বিদেশী নাগৰিকৰ নাম কৰ্তন কৰিব পৰা যাব কিন্তু তালিকাখন প্ৰস্তুত যেনে তেনে হ'ব লাগে এটা সময় নিৰ্ধাৰিত কাৰ্যসূচী হিচাপে আৰু সেইকাৰণে হয়তো সুপ্ৰিম কোৰ্টে গোটেই কথাটো গুৰুত্ব দিছে সম্পূৰ্ণ শুদ্ধ নহ'ব পাৰে কিন্তু তালিকাখন এবাৰ হৈ যোৱাৰ পিছত 71 চনৰ আগৰ 25 বছৰ আগত অসমত থকা নাগৰিকসকলৰ নাম এবাৰ তালিকাভুক্ত হোৱাৰ পিছত তাৰপিছত এই কথাখিনি চাবৰ কাৰণে বৰ অসুবিধা নহ'ব এটা বেছ পোৱা যাব শেষ মন্তব্য বৰঠাকুৰ ডাঙৰীয়া প্ৰথমতে মই উল্লেখ কৰিছিলোঁ যে সদিচ্ছা NRC-খন ডিলিট কৰাত চৰকাৰৰ যথেষ্ট বা এটৰ্নি জেনেৰেল RGI সকলোৰে এটা বিধি পথালি আছিলে মাননীয় সুপ্ৰিম কোৰ্টে কঠোৰ নিৰ্দেশনাত এই বস্তুটো NRC প্ৰক্ৰিয়াটো গৈ আছে অজিত ভূঞা ডাঙৰীয়াই গোটেই কথাখিনি বহুত দীঘলীয়াকৈ কৈছিলে মই এতিয়াও কওঁ যে NRC ডিৰেইল কৰিবলৈ হিন্দু বাংলাদেশী ইছ্যুটো লৈ পিনে প্ৰচেষ্টা চলোৱা হৈছে যদি NRC ফাইনেল তালিকা হৈ যায় তেতিয়াহ'লে এই হিন্দু বাংলাদেশীখিনি যিখিনি RSৰ বা ভাৰত চৰকাৰৰ সিদ্ধান্ত ধন্যবাদ জেহেৰুল ইছলাম একচুৱেলি NRC-খন কৰিবৰ কাৰণে BJP RSS এওঁলোকৰ সদিচ্ছা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা এটা অৱস্থাত অৱস্থান কৰি আছে ইফালে দিল্লী সিফালে নাগপুৰ তেখেতে এই দুটাৰ মাজত পৰি পেলাই এতিয়ালৈকে তেখেতে কোনো ধৰণৰ সবল বুলি আপুনি ক'লে নহ'বতো সবল বুলি আপুনি ক'লে আমি আপোনালোকৰ কাৰ্যনিকাই দেখা পাই আছো আপোনালোকৰ এজন বিধায়ক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত NRC ওপৰত কেনেকৈ শক্তিশালী ধন্যবাদ জয়ন্ত দাস শেষ মন্তব্য মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট সবল আৰু প্ৰতিটো ক্ষেত্ৰত আপোনালোকে বাদ দিয়া হৈছে চাউণ্ড কমাই দিম এতিয়া সময় নাই এইবিলাক কথা কথাখিনি শুনা জয়ন্ত দাস ডাঙৰীয়া বগা কাগজ ইছ্যুটো ডাইভাৰ্ট নকৰিব পঞ্চায়ত নিৰ্বাচন গুৰুত্বপূৰ্ণ হয় কিন্তু আজি অসমৰ ৰাইজৰ কাৰণে আটাইতকৈ শেষ মন্তব্য NRC বিষয়ে ইতিমধ্যে বহুত কথা কোৱা হৈছে আৰু আগতেও বহুত কথা আমি কৈছোঁ বিভিন্ন সময়ত আৰু আজিও আমি অনুভৱ কৰিছোঁ যে যিটো ষড়যন্ত্ৰ চলি আছে ভিতৰৰ পৰা সেইটো কিন্তু শেষ হোৱা নাই আৰু সেইটো কাৰণে আমি সতৰ্কতা অৱলম্বন কৰিবৰ কাৰণেই এই আলোচনাটো অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ সকলোৰে এতিয়া ভৰসা হৈছেগৈ সুপ্ৰিম কোৰ্ট আজি ফটিকা জ্বলাই যদি সাহসেৰে কাম কৰিব পাৰে তাৰ কাৰণ সুপ্ৰিম কোৰ্ট গতিকে সুপ্ৰিম কোৰ্টে তেওঁক হয়তো এইখিনি সুবিধা নিদিয়া হ'লে তেওঁ আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁ অন্যায় কৰাৰ কাৰণে তেওঁ সাহস নাই এজন বিষয়া হিচাপে সুপ্ৰিম কোৰ্টে এনেদৰে চাই থকাৰ পিছত আৰু সকলোকে সতৰ্ক কৰি দিয়াৰ পিছত ৰেজিষ্ট্ৰাৰ জেনেৰেলক সতৰ্ক কৰি দিছে এটৰ্নি জেনেৰেলক সতৰ্ক কৰি দিছে গতিকে এইটোৰ পিছত আৰু ইয়াৰ সমন্বয়ৰক্ষীগৰাকীৰ ইমান সাহস নাই যে এটা বেয়া কাম কৰি পেলাব গতিকে এটা খুব পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা চলি আছে এসময়ত সংখ্যালঘু সংগঠনবিলাকক দোষাৰোপ কৰা হৈছিলে আমি তেওঁলোককো সতৰ্ক কৰিলোঁ পিছত তেওঁলোকে এটা স্থিতি লৈছে আৰু এতিয়া আকৌ দেখা গৈছে যে অন্য কিছুমান ফ্ৰণ্টত এনেকুৱা কথা আহিছে গতিকে মই ভাবোঁ যে যিবোৰ ঘটি আছে যিবোৰ হৈ আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নজনা নহয় তেওঁ সকলো কথাই জানে কিন্তু জানিলে নহ'ব আমি আশা কৰিম ৰাইজে নিশ্চয় এইটো আশা কৰিব লাগিব যে সৰ্বানন্দ সোণোৱালে যি কৌশলেই নহওক এইটো প্ৰতিহত কৰাৰ কাৰণে বা এইবোৰৰ বিৰুদ্ধে এটা জাতিৰ স্বাৰ্থত এটা স্থিতি ল'ব লাগে এইটো স্থিতিৰ অভাৱ হোৱাটোৱে আমাৰ কাৰণে আটাইতকৈ উদ্বেগজনক কথা হৈছে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীক প্ৰাগ নিউজে সতৰ্ক ৰাখিব NRC যাতে প্ৰস্তুত হয় শুদ্ধকৈ এখন NRC প্ৰস্তুত হয় আৰু যিকোনো ষড়যন্ত্ৰকাৰী যাতে প্ৰতিহত কৰিব পৰা যায় অসমৰ জনসাধাৰণ সজাগ হোৱাৰ প্ৰয়োজন ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্য বাৰ্ণিং টপিকত